মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ষ্টাডি টেক আসাম চেনেললৈ স্বাগতম জনালোঁ। আজি তোমালোকৰ এই ভিডিঅ'ত দশম শ্ৰেণীৰ 8.4 অনুশীলনীটোৰ পিছৰখিনি যিহেতু তোমালোকৰ প্ৰথম ভিডিঅ' প্ৰেৰণ কৰা হৈছে, তোমালোকক তাত কুৱেশ্যন নম্বৰ মই 5 লৈকে কৰি দিছিলোঁ। আজি কুৱেশ্যন নম্বৰ 6ৰ পৰা আমি কৰিম কুৱেশ্যন নম্বৰ 10 লৈকে প্ৰায় 21টা এটাকে যদি হিচাপ কৰা যায় প্ৰায় 21টা প্ৰশ্নৰ সমাধান তোমালোকক দিয়া যাব। গতিকে প্ৰশ্নবোৰ তোমালোকে চাবা আৰু যিসকলে চোৱা নাই মই আই বুটাম লগাই দিছোঁ, প্ৰশ্নখিনি আগৰ প্ৰশ্নখিনিও চাই ল'ব পাৰিবা। যেহেতু এইখিনি তোমালোকৰ যথেষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন আৰু পৰীক্ষাত যিহেতু ত্ৰিকোণমিতিৰ পৰা আমাৰ প্ৰশ্ন একদম আহিবই আৰু এইটো অনুশীলনীৰ পৰাটো আহিবই, ঠিকে আছে। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে নতুনকৈ মোৰ ভিডিঅ' চাইছা আৰু চাই পেলাই যদি তোমালোকৰ উপকাৰ হৈছে বুলি ভাবা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। যিহেতু পিছৰ ভিডিঅ'খিনি তোমালোকক লাগিবই, গতিকে পিছৰ ভিডিঅ'খিনি পাবলৈ হ'লে তোমালোকে যিহেতু ছাবস্ক্ৰাইব কৰি ল'লেহে ন'টিফিকেশ্যনটো পাবা আৰু নতুন ভিডিঅ' দিছে বুলি গম পাবা আৰু তেতিয়া লগে লগে তোমালোকে ভিডিঅ'খিনি চাই পেলাই তোমালোকে অংকখিনি নিজৰ অনুশীলন কৰিব পাৰিবা। ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি তোমালোকৰ প্ৰশ্ন আৰম্ভ কৰোঁ আৰু প্ৰশ্ন নম্বৰ আমাৰ ক'ৰ পৰা আৰম্ভ হ'ব? কুৱেশ্যন নম্বৰ 6ৰ পৰা। প্ৰথমতে আমাৰ প্ৰুফ কৰিবলৈ দিছে বা প্ৰমাণ কৰিবলৈ দিছে। 6 নম্বৰত প্ৰায় 5টা প্ৰশ্ন তোমালোকক সমাধান দিছে। এতিয়া এই 5টা প্ৰশ্নৰ সমাধান কৰাৰ পিছত আমি ক্ৰমে 7 নম্বৰলৈ যাম। 7 নম্বৰত কিন্তু তোমালোকক 12টা প্ৰশ্ন দিছে, ঠিক আছে। আৰু 8 নম্বৰত তোমালোকক দিছে 2টা, তাৰপিছত 9, 10 ছিংগল MCQ মানে। এতিয়া তোমালোকে প্ৰশ্নখিনি চাই যোৱা, ধুনীয়াকৈ বুজিবলৈ চেষ্টা কৰিবা। যিহেতু সূত্ৰবিলাকতো লাগিবই, মই কৈ আছোঁ যে প্ৰশ্নমালা যিমান অংক আছে সূত্ৰও সিমানেই আছে। গতিকে সূত্ৰখিনি বিশেষকৈ একেটা সূত্ৰকে বিভিন্ন ধৰণে যে প্ৰকাশ কৰিব পাৰি সেই পৰিৱৰ্তন কেনেকৈ কৰে সেইবিলাকো তোমালোকৰ মন কৰিবলগীয়া, ঠিক আছে। এতিয়া চোৱাচোন তোমালোকৰ মই আৰম্ভ কৰিছোঁ কুৱেশ্যন নম্বৰ 6টো প্ৰমাণ কৰা দেই। কুৱেশ্যন নম্বৰ তোমালোকৰ 6টো মই এতিয়া পাতিছোঁ। 6ত কি হৈছে ইয়াতে তোমালোকক প্ৰথমতে দিছে নাম্বাৰ 1 10 to the power 4 plus 10 square theta equal to sec to the power 4 minus sec square theta। চোৱা এই প্ৰশ্নটো তুমি বাওঁ ফালৰ পৰাও কৰিলেও সোঁফালৰ উত্তৰটো ওলাব আৰু সোঁফালৰ পৰা কৰিলেও বাওঁফালৰ ওলাব। গতিকে তোমালোকৰ দুইফালৰ পৰা এইটো ৰেডি আছে, ঠিক আছে। যিহেতু আমি ইয়াতে কৰোঁতে এটা পক্ষই কৰিম বা বাওঁফালৰ পৰা কৰি সোঁফালৰ উলিয়াম, গতিকে মই তোমালোকৰ কাৰণে লেফ্ট হেণ্ড ছাইডটোৱে লৈছোঁ দেই। এতিয়া লেফ্ট হেণ্ড ছাইড মানে কাৰ কথা কৈছোঁ? এইখিনিৰ কথা কৈছোঁ। গতিকে আমি লিখি লওঁ 10 to the power 4 থিটা প্লাছ 10 স্কুৱেৰ থিটা। চোৱা দুইটাতে 10 ৰেচিঅ'টোৱে আছে, 10 অনুপাতটোতে আছে, কিন্তু পাৱাৰকেইটা বেলেগ বেলেগ হয়। এতিয়া আমি কি কৰিম? এটা আমি কমন যদি ল'ব পাৰোঁ, মিনিমাম পাৱাৰ কিমান 2 আছে ন, 10 স্কুৱেৰটো আমি কমন ল'ব পাৰিম। এতিয়া 10 স্কুৱেৰটো যদি আমি কমন লওঁ ব্ৰেকেটত কি থাকিব? কাৰণ 10 to the power 4 আছে, ইয়াৰ পৰা যদি আমি 10 স্কুৱেৰ এটা বাহিৰত ৰাখি দিওঁ ব্ৰেকেটত আকৌ কি থাকিব? 10 স্কুৱেৰ থিটা। আৰু যিহেতু ইয়াৰ আগত 1 এটা আছে গতিকে 1 প্লাছ 10 স্কুৱেৰ থিটা বা 10 স্কুৱেৰ থিটা প্লাছ 1 ব্ৰেকেটত আমাৰ থাকি গ'ল। তোমালোকে এটা কথা জানা যে 10 স্কুৱেৰ থিটা প্লাছ 1 মানে কি? 6 স্কুৱেৰ থিটা। 1 প্লাছ 10 স্কুৱেৰ থিটা ইকুৱেল টু কি হয়? 6 স্কুৱেৰ থিটা। এইটো তোমালোকে মনত ৰাখিব লাগিব, সূত্ৰ আৰু হয়নে নহয়? এইটো আইডেণ্টিটিজ হয়, ইয়াৰ প্ৰমাণ তোমালোকে আহিবও পাৰে পৰীক্ষাত, গতিকে ইয়াৰ প্ৰমাণো তোমালোকে চাই থ'বা। এতিয়া মই 10 স্কুৱেৰ থিটা যদি ইয়াৰ পৰা বিচাৰোঁ, হোৱাট ইজ 10 স্কুৱেৰ থিটা? 10 স্কুৱেৰ থিটা বিচাৰিলে তুমি বুজি পাব লাগিব যে 1টো 10ৰ লগত আছে প্লাছ হৈ, গতিকে আমি ইটো ছাইডে লৈ যাব লাগিব। কিমান হ'ব? 6 স্কুৱেৰ থিটা মাইনাছ 1। গতিকে 10 স্কুৱেৰ থিটা বদলি আমি লিখিম কিমান? 6 স্কুৱেৰ থিটা মাইনাছ 1। আৰু 1 প্লাছ 10 স্কুৱেৰ, 1 প্লাছ 10 স্কুৱেৰ এইটো বদলি কি লিখিম? 6 স্কুৱেৰ থিটা। এতিয়া চোৱাচোন 6 স্কুৱেৰ থিটাটো এই বন্ধনী ব্যৱহাৰ কৰিব লাগিব, দুটা ৰাশি আছে, গতিকে বন্ধনী ব্যৱহাৰ কৰিলেহে কথাটো তোমালোকৰ শুদ্ধ হ'ব। এতিয়া 6 স্কুৱেৰ থিটাটো যদি 6 স্কুৱেৰ থিটাৰ লগত ইনটু কৰোঁ, আমি ইনটু কৰা ৰাশিটো পিছফালেও থাকিব পাৰে আগফালেও থাকিব পাৰে, সেইটো কোনো কথা নাই, মাত্ৰ থাকিব লাগিব। এতিয়া 6 স্কুৱেৰ থিটাটো 6 স্কুৱেৰ থিটাৰ লগত পূৰণ কৰিলে ইয়াত 2 পাৱাৰ, ইয়াত 2 পাৱাৰ, গতিকে 6 to the power 4 থিটা। আকৌ মাইনাছ 1 আছেতো, 1ৰ লগত 6 স্কুৱেৰ থিটা ইনটু কৰিলে কি হ'ব? 6 স্কুৱেৰ থিটা। চোৱা ছাত্ৰ ছাত্ৰীসকল এইটো তোমালোকৰ উত্তৰ সুন্দৰকৈ আহি গৈছে। গতিকে আমি এইটো কি লিখিব পাৰোঁ? ৰাইট হেণ্ড ছাইড, তাৰপিছত আমি লিখিব পাৰোঁ হেণ্ডছ প্ৰুফ, গতিকে প্ৰমাণ কৰা হ'ল। এতিয়া আমি আহোঁ ইয়াৰে আনটা প্ৰশ্ন, 2 নম্বৰ প্ৰশ্নটোৰ আমি সমাধান লওঁ। 2 নম্বৰ প্ৰশ্নটোত কি আছে চাবা।
2 নম্বৰ প্ৰশ্নত তোমালোকৰ মই দেখা পাইছো যে cos theta by 1 minus tan theta plus sin theta by 1 minus cot theta which is equal to sin theta plus cos theta. এইটো ৰিজাল্ট তোমালোকৰ ফাইনালি আহিব লাগিব অনুপাতবিলাক মানে sin theta cos theta থাকিব লাগিব নহয় নে বাৰু cos theta by 1 minus tan theta sin theta by 1 minus cot theta equal to sin theta plus cos theta ঠিক আছে এইটো তেনেহলে আমাৰ লেফট হ্যান্ড সাইড এইটোৰ পৰা আমি এটো উলিয়াটো অলপ দিগদাৰি হ'ব জটিল হ'ব যথেষ্ট জটিল হ'ব গতিকে আমি এই পক্ষটোকে লওঁ ইয়াতে এটা কম্পাউন্ড ৰেশিও আছে মানে যৌগিক অনুপাত কাৰণ ইয়াৰ ৰিজাল্ট দুটা আছে এটা হ'ল sin theta by cos theta এটো হ'ল cos theta by sin theta বা tan theta equal to 1 by cot theta গতিকে আমি যেহেতু tan বা cot এইবিলাকলৈ পৰিৱৰ্তন নকৰো আমি tan cot থাকিলে আমি sin cos লৈহে পৰিৱৰ্তন কৰিম সো আমি এতিয়া এটো আমাৰ কাৰণে কি হ'ব লেফট হ্যান্ড সাইড হ'ব আৰু এইখিনি আমি উলিয়াব লাগিব ঠিক আছে এতিয়া আমি গতিকে অলপ কামটো ছুটি কৰি পেলালো ইয়াতে তুমি cos theta টো ৰাখি দিয়া আৰু এটো হ'ব sin theta by কি হ'ব cos theta গতিকে tan theta টো আমি কি কৰিলো ব্ৰেক কৰিলো যে tan theta ৰিজাল্ট আছে দুটা ৰিজাল্ট আছে আমি sin cos দে সদায় ভাঙিম তাৰ পিছত চাবা sin theta 1 minus cos theta by sin theta তাৰ মানে tan ৰ যেটো ৰিজাল্ট হ'ব তাৰ ওলোটাটো হ'ব cot theta ৰিজাল্ট হ'ব কাৰণ tan মানে 1 by cot গতিকে sin theta by cos theta হলে ইটো cos theta by sin theta হ'ব আমি লসাগু লম LCM লম গতিকে তলতে আমি কি লিখিম জাস্ট cos theta হে লিখিম আৰু cos theta টো 1 ৰ লগত ইনটু কৰিম cos theta minus কি হ'ব sin theta আৰু ওপৰত অলৰেডি cos theta টো আছে তাৰ পিছত আকৌ তেনেকে sin theta টো তোমাৰ LCM বা লসাগু বুলি কওঁ আমি sin theta টো 1 ৰ ঠাইলে আহিব সো ইট ইজ sin theta minus cos theta ওপৰত থাকিব sin theta এতিয়া আমাৰ কি হয় সাধাৰণতে এই তলত যেটো আমাৰ ফ্ৰেকশন আছে বা ভগ্নাংশ আছে এটো ৰেচিপ্ৰকেল হয় ৰেচিপ্ৰকেল মানে লুটি খাই যায় এই cos theta টো ওপৰলৈ গুছি গলে কিমান হ'ব cos square theta হ'ব ন cos square theta হ'ব তলত কি থাকিব cos theta minus sin theta ঠিক তেনেকে ইয়াটো একেটা ঘটনাই হ'ব sin theta টো ওপৰলৈ গুছি গলে sin square theta হ'ব তলত থাকিব sin theta minus cos theta এতিয়া অকমান ভালকে মন কৰচোন cos theta minus sin theta cos theta minus sin theta একেগিটা পদে আছে কিন্তু পদগিটা কি হৈছে টার্ম গিটা আগ পিছ হৈ আছে ইয়াতে এটো নেগেটিভ সাইনটো আছে কিন্তু প্ৰথমতে কি আছে প্ৰথমতে cos টো আছে ইয়াত কিন্তু cos টো সেকেন্ডত আছে এটা নেগেটিভ টার্ম এটা আমি কি কৰিব পাৰো আগ পিছ কৰিব পাৰো কিন্তু আগ পিছ কৰিবলৈ যাওঁতে কিছুমান নিয়ম মানি চলিব লাগিব মই তোমালোকক কৈছো যে a - b ৰাখিটো যদি আমি b টো কেনেবাকে আগলৈ লৈ আহো নেগেটিভৰ ক্ষেত্ৰতহে নিয়মটো প্ৰযোজ্য দেই যোগৰ ক্ষেত্ৰত দিগদাৰি নাই তুমি a + b আছে তুমি b + a ধুনিয়াকে লিখি দিব পাৰা বিনিময় বিধি মানি চলে কমিউটেটিভ লটো ইয়াতে মানি চলে কিন্তু ইয়াৰ ক্ষেত্ৰত এটো নহব ইয়াৰ নেগেটিভ দি পেলাহে কি কৰিব পাৰি আগৰ পদটো পিছৰ পদটো আগলৈ আনিব পাৰি হেতু নেগেটিভৰ ক্ষেত্ৰত প্ৰযোজ্য দেই গতিকে যোগৰ ক্ষেত্ৰত এটা সমস্যা নাই গতিকে a + টো মই কি কৰি দিম তোমালোকৰ এটো হ'ব cos square theta minus sin theta আগৰ চিনটো মাইনাস কৰি দিম গতিকে মাইনাস কৰি দিলে কি হ'ব a + টো মাইনাস কৰি দিয়া মানে cos theta টো আগত আহিব minus sin theta টো পিছলৈ যাব আৰু আমি যিমান পাৰো মিলাবলৈ চেষ্টা কৰিবলৈ হৰবিলাক সেম ডিনোমিনেটৰ কৰিলে আমাৰ কি হয় সিম্পলিফিকেশন বা সৰলীকৰণ বা যোগবিয়োগ কৰোতে আমাৰ সহজ হয় সো হেকাৰণে আমি এই কামটো কৰি ললো এটা cos theta minus sin theta cos theta minus sin theta হয় না না হৰবিলাক যদি সেম হয় এটা লিখিলে হেতুই হ'ব তোমালোকৰ লসাগু সো মই লাইন এটা মাৰি ললো cos theta minus কি হ'ব sin theta আৰু যেহেতু ডিনোমিনেটৰ সেম আছে গতে নিউমাৰেটৰ গিটা লিখি লবগিটা লিখিলে হ'ব cos square theta minus sin square theta এতিয়া আমি এটো ঠিকে লিখিলো এটো সূত্ৰও নহয় কাৰণ ইয়াত যদি আমাৰ প্লাস থাকিলে হেতেন আমি ক'ব পাৰিলো যে cos square theta plus sin square theta equal to 1 ইয়াত যেটো মাইনাস আছে হেকাৰণে দুইটাতে 2 পাৱাৰ থকা কাৰণ আমি এটো ক'ব পাৰিম যে এটো একচুয়ালি এলজেব্ৰাৰ বীজগণিতৰ a square minus b square সূত্ৰটো হয় সো এতিয়া তোমালোকৰ কামটো এতিয়া আৰু বেছি বাকি নাই আৰু অকমান কাম আছে মই এই কনলে তোমালোকক তাৰ চিন মাৰি দেখাইছো এটো a + b a - b কৰি দিয়া
কি হ'ব cos থিটা প্লাছ sin থিটা ইনটু cos থিটা মাইনাছ sin থিটা আৰু ডিনমিনেটৰত কি আছে হৰত কি আছে cos থিটা মাইনাছ sin থিটা কিন্তু ব্ৰেকেটছ ইউজ কৰিবা যেহেতু তলত আমাৰ ব্ৰেকেট দিয়া নাছিল যেহেতু আমি কেনসেল কৰিম কেনসেল কৰিব হনে আমি ব্ৰেকেটটো দি লম বহুতে এনেকে কাটে আসলতে মাইনাছ চিন বা তেনেকে প্লাছ চিন থাকিলে তেনেকে নকৰে গুটে ব্ৰেকেট হিচাপে কেনসেল কৰিব লাগে গতিকে তোমালোকৰ এটো কেনসেল গল আৰু ফাইনালি তোমালোকৰ যেটো উত্তৰ আছিল cos থিটা প্লাছ sin থিটা বা sin থিটা প্লাছ cos থিটা যেটো যোগৰ ক্ষেত্ৰত ইমান সমস্যাৰ সৃষ্টি নাই গতিকে তোমালোকৰ এটো ওলাই গল ৰাইট হ্যান্ড সাইড গতিকে তোমালোকৰ প্ৰশ্নটো জাস্ট অকমান কেইলাইনমান দীঘল হলেও প্ৰশ্নটো কিন্তু বিশেষ টান নহয় আৰু তোমালোকে এই ষ্টেপটো তোমালোকে বিশেষভাৱে মন কৰিবলগীয়া কি যে এই যেটো হৰ আছিল হৰটোৰ আমি প্ৰথম হৰটোৰ লগত ইকুৱেল কৰিবৰ কাৰণে জাস্ট সাইন এটা আকপিস কৰিলে হয় নহলে যদি আমি হেতু কাম নকৰো আৰু আমাৰ উত্তৰ আগবাঢ়িব নোৱাৰো গতিকে ইমানতে প্ৰসিডিউৰটো আমাৰ ষ্টপ হৈ যাব সো তোমালোকৰ 6 নম্বৰৰ প্ৰশ্ন সমাধান হৈ গল আৰু 6 নম্বৰ এটো তোমালোকৰ কিমান আছিল একচুয়ালি তোমালোকৰ 2 আছিল নাম্বাৰিংটো থাকি গৈছে এতিয়া আমি যাও তোমালোকৰ 3 নম্বৰটোলে 3 নম্বৰ প্ৰশ্নৰ সমাধান আগবঢ়াও এতিয়া কোৱেশ্চন নম্বৰ 3 কি আছে সোৱা কোৱেশ্চন নম্বৰ 3 তোমালোকৰ দেখা পাইছো যে ৰুট থকা অংক এটা আছে ৰুট আছে ৰুটৰ ভিতৰত তোমালোকৰ কি আছে sec theta minus 1 ইয়াত আছে sec theta plus 1 আৰু equal to cosec theta minus cot theta গতিকে ৰুটটো অতৰাব পাৰিলে হৈ গল আমি হকানে ৰুট থকা পাৰ্টটোৱে সাধাৰণতে সমাধান কৰিবলৈ আমি চেষ্টা কৰো ৰুট থকা পাৰ্টটোৱে কৰিব লাগে সদায় গতিকে আমি লেফট হ্যান্ড সাইডটো লিখি লওঁ আৰু খুব ভালকে মন কৰি যাবা বৰ্গমূল চিহ্নটো ভালকে দিবা আৰু ইয়াতে লিখিম আমি sec theta minus 1 sec theta plus 1 প্ৰথম আমি পাতি লওঁ তাৰ পিছত আমি সংযুগ্ম দিম মানে sec theta plus 1 আছে না আকৌ sec theta minus 1 এৰে লবহৰ নিউমাৰেটৰ ডিনমিনেটৰ দুয়োটাকে মাল্টিপ্লাই কৰিম ঠিক আছে পূৰণ কৰিম মানে এতিয়া তোমালোকে এটো লিখি লোৱা sec theta plus 1 বন্ধনী ইউজ কৰিবা এটা থাকিলে বন্ধনী নিদিলেও হল যেৰ লগত আৰু এটা আমি ইয়াৰ সংযুগ্ম দিম গটিকে বন্ধনী ইউজ কৰিব লাগিবই sec theta minus 1 ঠিক আছে এটা sec theta minus 1 টো যেটো আমি অতিৰিক্তভাৱে দিছো ইয়াৰ সংযুগ্ম মানে ইয়াৰ বিপৰীত চিহ্নযুক্ত a + b থাকিলে a - b দিম হয় না নহয় গটিকে ইয়াৰ এই পদটো ওপৰটো দেখা পাইছো হয়নে গটিকে আমি ওপৰত ডাইৰেক্ট লিখি দিম sec theta minus 1 whole square মানে ওপৰত sec theta minus 1 sec theta minus 1 দুটা হল কি এটো অলৰেডি আছে আৰু এটা আমি ওপৰত লিখিবই লাগিব এতিয়া তোমালোকৰ কি হল চাবা তোমালোকক এটা ফৰ্মুলা শিকাই থোৱা আছে যে 1 plus tan square theta equal to sec square theta এটো তোমালোকৰ আইডেন্টিটি না 2 নম্বৰৰ তোমালোকৰ যেটো অভেদ সেই অভেদটো সূত্ৰটো তোমালোকৰ আছে ইয়াত চোৱা এটা কাম কৰিবা তুমি যদি tan squareৰ ৰিজাল্টটো লম বুলি ভাবিছা তেতিয়া তোমালোকৰ কি হ'ব sec square theta minus 1 গতিকে এটো সূত্ৰই হয় তুমি sec square theta minus 1 যদি কবা দেখা পোৱা তাৰতে তুমি tan square theta লিখিব পাৰিবা ইয়াতে আমি চাও সেই সূত্ৰটো ইতিমধ্যে তোমালোকৰ আহিব ইয়াতে আমি লিখিছো sec square theta minus 1 sec theta minus 1 whole square তলত হ'ল a + b a - b হলে a square minus b square তাৰ মানে a square মানে কোন sec square ঠিক আছে sec square theta আৰু 1 square মানে 1 হ'ব এতিয়া তোমালোকৰ চোৱা আৰু অকমান আমি কাম ইয়াতে কৰিব লাগিব গটিকে sec theta minus 1 whole square আৰু sec square theta minus 1 এয়া চোৱা sec square theta minus 1 ৰাশিটোৰ বদলি সমান আন এটা ৰাশি আছে এটো tan square theta যে তোমালোকে ইয়াতে tan square theta টো লিখি দিয়া আৰু অকমান তোমালোকক সৰলীকৰণ কৰিব লাগিব তাৰ পিছত তোমালোকৰ ৰিজাল্টটো পাই যাবা এতিয়া চাবা দেই এতিয়া মই ইয়াৰ পৰা বস্তুটো এইফালে নিছুগে তোমালোকে দেখা পাই আছে এটা আমি বৰ্গমূল চিহ্নটো কি কৰি দিম নাইকিয়া কৰি দিম কেনেকৈ নাইকিয়া দিম বৰ্গমূল চিহ্নৰ ভিতৰত থকা মানে স্কয়াৰ ৰুটৰ চিহ্নৰ ভিতৰত থকা টাৰ্ম বিলাক বা পদ বিলাক স্কয়াৰত থাকিলে বৰ্গমূল চিহ্নটো আৰু স্কয়াৰটো আঁতৰি যায় গতিকে a2 আৰু এই চিহ্নটো যদিও এটা দিছো আসলে দুটা বুলি ভাবিব লাগিব এটা পাৰ্ট আমাৰ ওপৰত আছে এটা পাৰ্ট তলত আছে যেটো একেলগে দিয়া আছে গতিকে আমি একেলগে উঠাই দিব পাৰিম এটো কিমান হ'ব sec theta minus 1 আৰু তলত হ'ব tan theta
ঠিকে আছে এতিয়া তোমালোকে এইখিনিলৈকে পালাহি আৰু এতিয়া এই উত্তৰটো আমি উলিয়াবলৈ যত্ন কৰিম এটা কিমান থাকিব sec theta by tan theta 1 by tan theta এই কোণতে সোৱা sec theta by tan theta এই কোণতে এটা ৰিজাল্ট উলিয়াব এইটোৰ পৰা নিশ্চয় এইটোৱে আহিবই আৰু কিন্তু আমি আকৌ সেইখন কৰি দেখুৱাব লাগিব হয়নে কেনেকৈ কৰিম সোৱা sec theta মানে 1 by cos theta এইটো হল ফৰ্মুলা হয় যে sec theta আৰু এটা ৰিজাল্ট আছে কি 1 by cos theta tan theta মানে কিমান হ'ব sin theta by cos theta এইটো 1 by tan theta মানে হল cot theta তোমালোকে জানাই যে 1 by cot reciprocal হৈ আছে tan টো তাৰ ৰিজাল্টটো cot theta এটা সোৱা ইয়াৰো হৰটি cos ইয়াৰো হৰ cos এটো ডিনোমিনেটৰ এটো ডিনোমিনেটৰস হা দুইটাই ডিনোমিনেটৰ সেম হৈ আছে গতিকে এতিয়া আমাৰ থাকিলেগে কি 1 by sin এই লাইনটোৰ ওপৰত 1 আছে তাৰ তলত sin আছে 1 by sin মানে কি 1 by sin মানে হল cosec দৰকাৰ হলে তোমালোকে এটা লাইন লিখিও লব পাৰিবা ঠিক আছে গতিকে তোমালোকৰ ৰাইট হ্যান্ড সাইড আমি পাই গলো আৰু এতিয়া তোমালোকে ক'ব পাৰা যে আমাৰ প্ৰমাণটো সিদ্ধ হৈছে হয় না গতিকে প্ৰমাণটো বাওঁফাল আৰু সোঁফাল সেম হ'ব লাগে গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ 3 নম্বৰ প্ৰশ্ন পালো যেহেতু আমাৰ 5টা প্ৰশ্ন আছে গতিকে এই 5টা প্ৰশ্ন সমাধান আমি 6 নম্বৰ দিবই লাগিব আৰু ৰুট চিন থাকিলে সাধাৰণতে ৰুট চিন থকা পাৰ্টটোৱে সমাধানৰ কাৰণে লবা এতিয়া আহি যাও তোমালোকৰ 4 নম্বৰটো 4 নম্বৰ কি পাও চাও 4 নম্বৰত কি আছে 4 নম্বৰত আছে cot theta plus tan theta equal to sec theta বুলি আছে sec theta into cosec theta ঠিক আছে এটা তোমালোকে চাবা এটো আমি কেনেকৈ কৰিম আমি এটো পক্ষকে লৈছো সমাধানৰ বাবে cot theta plus tan theta ঠিক আছে এটা cot টো যৌগিক অনুপাত তোমালোকে জানাই আৰু এটো ভাঙি দিয়া কি হ'ব cos theta by sin theta আকৌ এটোকে ওলটাই লিখিলে tan ৰ হয় sin theta by cos theta ঠিক আছে এটা কি কৰিম নো ওপৰৰ টার্ম গিটাটো বেলেগ বেলেগ অনুপাত তলটো বেলেগ বেলেগ অনুপাত এটা আমি এলসিএম লম লসাগু ললে কি কৰিব লাগে দুইটা যেহেতু বেলেগ বেলেগ অনুপাত দুইটা বেলেগ বেলেগ অনুপাত হলে সেই অনুপাত দুটা বা সেই টার্ম দুটা একেলগে ইনটু কৰি পাতিলে হেতুৱে লসাগু হয় এলসিএম হ'ব সো sin theta cos into cos theta into sin আমি নিদিলেও হ'ব এটা কি কৰিম সোৱা এই দুটা আমি এলসিএম কৰি গতে এটো ইয়াৰ লগত ইনটু কৰি দিয়া এটা cos টো ইয়াৰ লগত ইনটু কৰিলে cos স্কয়াৰ থিটা এটো ইয়াৰ লগত ইনটু কৰিলে sin স্কয়াৰ থিটা যেহেতু হৰ দুটা কি হল দুইটাৰ পৰা দুটা বেলেগ বেলেগ আছিল লৈ লোৱা কাৰণে এই নিয়মটো আমাৰ প্ৰযোজ্য হল এটা ওপৰত কিমান হ'ব ওপৰটো তোমালোকে গম পাইছা এটো আইডেন্টিটি হয় মানে অভেদ হয় আৰু sin স্কয়াৰ cos স্কয়াৰ থিটা ইকুৱেল টু 1 হয় গতিকে তলত কি থাকিলে sin থিটা আৰু cos থিটা এটোকে আমি কেনেকৈ লিখিব পাৰো 1 by sin theta into 1 by cos theta যেহেতু 1 আৰু 1 ইনটু কৰিলে 1 হ'ব কাৰণ 1 দুটা 1 ইনটু কৰিলেও 1 হ'ব তিনটা 1 ইনটু কৰিলেও 1 এ হ'ব কিন্তু আমি দুটা কেলে কৈছো যে হৰত ডিনোমিনেটৰ দুটা টার্ম হে আছে কাৰণ আমি দুবাৰ লিখিছো সো 1 by sin theta মানে কিমান হ'ব cosec theta আৰু এটো হ'ব sec theta so sec theta cosec theta আগ পিছলে একো ভুল নহয় যেটো পুৰণত হয় না বিনিময় বিধি মানি চলে so it is your right hand side ছাত্ৰ-ছাত্ৰী সকল এতিয়া আমি 5 নম্বৰটোলৈ আহিব লাগিব যেহেতু 5 নম্বৰটো কৰিলে আমাৰ 5টা প্ৰশ্ন সমাধান সম্পূৰ্ণ হ'ব এটা তোমালোকে প্ৰশ্নটো 5 নম্বৰলৈ আহা 5 নম্বৰত আমি চাই লওঁ কি আছে 5 নম্বৰত আছে 1 by tan theta 1 by 1 plus sin theta বুলি আছে 1 by 1 plus sin theta plus 1 by 1 minus sin theta equal to 2 sec square theta ঠিক আছে এটো তোমালোকে পালে এটো আমাৰ কি হ'ব বাওঁফাল হ'ব বা লেফট হ্যান্ড সাইড left hand side of থকা টার্ম গিটা আমি সুন্দৰকৈ লিখি ললো 1 plus sin theta 1 by 1 minus sin theta এতিয়া দেখা পাইছা হৰ দুটা
যি দুটা আমাৰ ডিনমিনেটৰ আছে দুইটা বেলেগ বেলেগ বুলি আমি কেনেকৈ গম পালোঁ এনে বহুতে ক'ব পাৰে দেখোন সাইন থিটা আছে 1 এ আছে কিনো বেলেগ চিনটো বেলেগ হ'লেও হৰগিটা বেলেগ বুলি ধৰা হয় কাৰণ এটো মাইনাস কৰিলে কমি যাব এটো প্লাস কৰিলে বাঢ়ি যাব গতিকে দুইটা সংখ্যা আমাৰ কি হৈ যাব ডাঙৰ সৰু আৰু ইয়াত প্ৰাইম নাম্বাৰ নে ইভেন নাম্বাৰ এইবোৰ কথা ইয়াতে নাহে বেলেগ দেখিলা হে বেলেগ দুটা ইনটু কৰিলে হেতু হ'ব এলসিএম সো তোমালোকে এতিয়া লসাগু ল'বৰ কাৰণ লাইনটো দীঘলকে মাৰিব লাগিব ইয়াতে তুমি 1 প্লাস sin থিটা ব্ৰেকেট ইউজ কৰিব লাগিব আৰু যি সকলে ব্ৰেকেট ইউজ নকৰে তেওঁলোকৰ কাৰণে এইবিলাক আৰু কি হ'ব ভুল হৈ যাব আমি ভুলটো বিচৰা নাই নহয়নে বাৰু এটো এতিয়া ইয়াল হেলে যাব এটো ইয়াতে 1 2 ইনটু কৰি একো লাভ নাই গতি এটো ইয়ালে আহিলে 1 minus sin থিটা প্লাস এটো ইয়ালে গলে 1 plus sin থিটা ব্ৰেকেট না লাগে ইয়াতে এটো লগত এটো ক্যান্সেল গল এটা মাইনাস এটা প্লাস অপোজিট সাইন থাকিলে ক্যান্সেল যায় আৰু তলত কি ফৰ্মুলা হ'ব a plus b a minus b a square minus b square a square মানে 1 b square মানে sin square থিটা ঠিক আছে ওপৰত 1 1 তোমালোকৰ কি হৈ গল 2 হৈ গল তোমালোকে এটা কথা জানা যে এইটো এটা আইডেন্টিটি জিটো আইডেন্টিটি বা জিটো ফৰ্মুলা পাইছো এই ফৰ্মুলাটো তুমি এই পাৰ্টটো পাইছা সো 1 টো আছে 1 ৰ পিছফালে sin square টো মাইনাস হৈ আছে সো এফালে তোমালোকে cos square থিটা = 1 minus sin square এই বস্তুটো তোমালোকে যে পাইছা সেই বস্তুটো আমাৰ মিলি আছে নে 1 minus sin square তাৰ ইকুইভ্যালেন্ট বা তাৰ সমান পদ কি cos square থিটা সো ইয়াতে মই তোমালোকক কি লিখিলো cos square থিটা ওপৰত থাকিলে 2 এটা 2 টো আমিটো লিখিমে ঠিক আছে 2 টো যদি আতৰি আহে তাৰ ঠাইত কি থাকিব 1 থাকিব গুটে 1 by cos মানে কি sec 1 by cos মানে হ'ব sec যেটো 2 পাৱাৰ টো আছে এটা 2 sec square থিটা সো রাইট হ্যান্ড সাইড টো তোমালকা পাই গলা গটিকে আমাৰ প্ৰশ্ন 6 নম্বৰ সম্পূৰ্ণ হ'ল গটিকে সহজ প্ৰশ্ন এটো তোমালকৰ গটিকে সূত্ৰখিনি মনত ৰাখিব লাগিব আৰু সৰলীকৰণ বা লসাগু কথাবোৰ মনত ৰাখিব লাগিব বাকি ঠায়ে ত্ৰিকোণমিতিক ফৰ্মুলা ঠায়ে এলজেব্ৰিক ফৰ্মুলা এইবিলাক ব্যৱহাৰ হৈ থাকিব ছাত্ৰ-ছাত্ৰী সকল এতিয়া আমি তেনেহলে কোৱেশ্চন নম্বৰ 7 টো ষ্টাৰ্ট কৰো কোৱেশ্চন নম্বৰ 7 টো আমি চাও 7 টোত কি আছে 7 ত দিয়া আছে যে তলত অভেদবোৰ প্ৰমাণ কৰা তাৰমানে তলৰ আইডেন্টিটি বিলাক প্ৰুফ কৰিবলৈ কৈছে ওপৰটো আইডেন্টিটি তলটো সব আইডেন্টিটি হয় মানে অভেদেই হয় কিন্তু ভাগে দিছে আৰু যত ৰাশিৰ লগত জড়িত যিবোৰ সূক্ষ্ম কোণ যিবিলাক একিউট এংগল আছে হা এংগল বিলাক সূক্ষ্ম কোণ বুলি ভাবিবলৈ কৈছে কোবাত a দিছে কোবাত থিটা দিছে কোবাত বিটা দিছে নহনে সেই আখৰ বিলাকে একোটা কোণ বুজাইছে কিন্তু কোণ বিলাক কি কোণ সূক্ষ্ম কোণ বুলি ধৰি লবলৈ কৈছে এতিয়া তোমালোকৰ কোৱেশ্চন নম্বৰ আমি 7 ত আহি হৈছে 7 ত কি আছে নম্বৰ 1 ত sec a ইয়াতে a টো আমাৰ সূক্ষ্ম কোণ হ'ব হয়নে তাৰ পিছত 1 minus sin theta sin a তাৰ পিছত sec a plus tan a equal to 1 ঠিক আছে গটিকে তোমালোকে এতিয়া লেফট হ্যান্ড সাইডটো লিখি লোৱাছোন দেখা যাওক কি হয় লেফট হ্যান্ড সাইড sec a 1 minus sin a sec a plus tan a আমি লিখি ললো এটা sec a মানে কি হয় sec a ৰেশিও টু 1 by cos a হয় গতিকে ইয়াৰ ৰিজাল্টটো আমি লিখিম 1 by cos a ঠিক আছে আমি যিমানবোৰ অনুপাত আছে সব আমি sin cos লৈকে নিবলৈ যত্ন কৰি সাধাৰণতে যিমান অনুপাত থাকে সাধাৰণতে sin cos লৈ নিয়ে চাব লাগিব আমি বস্তুটো কি ফৰ্মত আছে সেইকাৰণে প্ৰেক্টিছটো অতি জৰুৰী আৰু গতিকে 1 minus sin a sec a মানে হল 1 by cos দেখা পাইছা যে আমি সব cos লৈ গৈ আছো বা sin লৈ গৈ আছো এটো হ'ব sin a by cos a ঠিক আছে ইয়াতে তুমি কি কৰিব পাৰিবা cos এটো তলত লিখি লোৱা কাৰণ 1 ৰ লগত এই গুটেই ৰাখিটো ইনটু হলে 1 minus sin a হ'ব তে ব্ৰেকেট এটা দি দিয়া ইয়াতে তোমাৰ cos a সেম আছে হা সেম থাকিলে এটা লিখিলে হ'ব 1 ওপৰত থাকে 1 plus sin a এটা তোমালোকে যদি মন কৰা মাজতটো ইনটু চিন আছে পুৰণ চিন আছে তে a minus b a plus b তাৰমানে সাধাৰণতে দেখা যায় যে a plus b into a minus b এই সূত্ৰটো একচুয়ালি খুব বেছি ব্যৱহাৰ হয় ত্ৰিকোণমিতিত
এলজেব্ৰিক ফৰ্মুলা বীজগণিতীয় সূত্ৰ এটো ফৰ্মুলা a স্কয়াৰ মাইনাস b স্কয়াৰ a মানে কোন প্ৰথমতে 1 আছে গতে 1 স্কয়াৰ হ'ব 1 স্কয়াৰ থাকিলে 1 এ লিখিম আমি তাৰপিছত নেক্সট লিখিম আমি sin স্কয়াৰ তলত cos ইনটু কৰিলে কিমান হ'ব cos স্কয়াৰ এটা তোমালোকে গম পাইছা যে 1 মাইনাস sin স্কয়াৰ মানে কি cos স্কয়াৰ কাৰণ sin স্কয়াৰ cos স্কয়াৰ ইকুৱেল টু 1 হয় গতিকে 1 অপা যদি আমি sin স্কয়াৰ টু মাইনাস sin স্কয়াৰ টু যদি cos স্কয়াৰ ওচৰ পৰা লৈ গুছি যাও ইয়াত কি থাকিব cos স্কয়াৰ গতিকে cos স্কয়াৰ হ'ল 1 মাইনাস sin স্কয়াৰ এৰ ৰিজাল্ট আৰু এটো হ'ব cos স্কয়াৰ a আৰু দুইটা যেহেতু সেম নাম্বাৰ সেম এজ সমানে সমানক হৰণ কৰিলে 1 হয় সো তোমালোকে এটো কেনসেল কৰিলে 1 লিখিবা আৰু যেটো নেকি আমাৰ সোয়া রাইট হ্যান্ড সাইডত একদম ধুনিয়াকে জিলিকি আছে তাৰ মানে শুদ্ধ হৈছে সো তোমালোকৰ হাতৰ একটো আমি কৰিছো এতিয়া আমি 2 নম্বৰলৈ আগবাঢ়িছো 2 নম্বৰটোত চাবাচোন কেনে ধৰণে আমি কৰিব লাগিব 2 নম্বৰ প্ৰশ্নটো তোমালোকৰ এইটো মই 2 নম্বৰটো দি লৈছো ইয়াতে দিয়া আছে cot a minus cos a by cot a plus cos a equal to cosec a minus 1 cosec a plus 1 ঠিক আছে আমি এতিয়া কোনোবা এটা পক্ষটো কৰিবই লাগিব গতিকে আমি লেফট হ্যান্ড সাইডটোকে লৈছো কাৰণ লেফট হ্যান্ড লোৱাটো যুক্তি আছে কেলে ইয়াতে cot অনুপাত বিলাকত কি সোমাই আছে cos by sin সোমাই আছে সেইকাৰণে সেই অনুপাতটো আমি চুজ কৰিছো গতিকে লেফট হ্যান্ড সাইডটো সোৱা cot a minus cos a cot a plus cos a ঠিক আছে এটা আমি লিখিলো এটা বহুত ছাত্ৰ-ছাত্ৰীয়ে দেখাও সবকে কোৱা নাই কিছুমান ছাত্ৰ-ছাত্ৰীয়ে কি কৰে cot কাটি দিয়ে cos কাটি দিয়ে তেনেকে নোৱাৰি একচুয়ালি কিয় নয় জানা নাই এই প্লাস হৈ আছে যেতিয়া ইনটু থাকে যেতিয়া পূৰণ চিন থাকে তেতিয়াহে কেনসেল কৰিব পাৰি যদি কাটিব লগা হয় আমি ব্ৰেকেট হিচাপে কাটিব পাৰিম কিন্তু ব্ৰেকেট হিচাপে আকৌ ইয়াত কাটিব কেলে নোৱাৰো এটো মাইনাস এটো প্লাস সো ইয়াতে আমি আৰু সৰল কৰিব লাগিব সিম্পলিফাই কৰিব লাগিব এটো তোমালোকে চোৱা এটো cos a by কি হ'ব sin a minus cos a ঠিক আছে তলটো কি হ'ব cos a by sin a plus cos a ঠিক আছে এইকনলৈকে গম পালা যে cot ৰেশিও দুটা মানে অনুপাত দুটা হিহতৰ ৰিজিট বিলাক ৰিজাল্ট দুটা ৰিজাল্টৰে আমি sin cos থকা ৰিজাল্টটো হে লিখিছো এটা কমন লোৱা তুমি কমন ললে কি হ'ব সোৱা ইয়াৰ তলত 1 এটা আছে দেই ইয়াৰ তলত 1 ইয়াৰ তলত 1 টা আছে সো cos a কমন হলে কিমান হ'ব cos টো যদি গুছি যায় সোৱা cos a by sin a আমি যদি cos টো গুছি যায় বুলি ভাবো cos টো নাই বুলি ভাবো তেতিয়া আমি কিমান হ'ব 1 by sin a বুজি পাইছা গটিকে হেতু আমি কি বুলি কম cos a টো 1 লগত ইনটু কৰিলে আকৌ cos a by sin a হ'ব গটিকে আমি লিখিম 1 by sin a minus 1 ইয়াতে 1 এটা লিখিম ইয়াৰ আগত 1 এটা আছে ইয়াতো তোমালোকৰ cos a কমনে আহিব 1 by sin a plus 1 ঠিক আছে এই cos a যেতিয়া আমি কিয় কাটিলো বাৰ ইনটু হৈ আছে সো ইনটু হৈ পূৰণ হৈ আছে গটিকে ইয়াতে তোমালোকে গম পালা 1 by sin টো পা আমি কি ৰেশিও পাম কি অনুপাত পাম ইয়া পা আমি পাম cosec a minus 1 তলটো হ'ব cosec a plus 1 সো খুব সহজতে তোমালোকে উত্তৰটো পাই গলা this is your right hand side সহজ প্ৰশ্ন মাত্ৰ 10 টো ভাঙি তোমালোকে কমন ললে উত্তৰটো আহি যায় সো আমি এতিয়া 3 নম্বৰ অংকটোৰ হাতত লম 3 নম্বৰ অংকটো কি আছে আমি এবাৰ চাই লওঁ 3 নম্বৰটো ইয়াতে আমি দেখা পাইছো এই অংকটো প্ৰায় আগতো আমি কৰিছো cos a by 1 minus 10a minus sin square a by cos a minus sin a which is equal to sin a plus cos a গম পাইছা নে cos a by 1 minus 10a minus sin square a by cos a minus sin a আছে গটিকে আমাৰ এটো লেফট হ্যান্ড সাইড বুলি আমি ধৰি লওঁ দেই এটো আমি লেফট হ্যান্ড সাইড গটিকে এটো আমি মোহাই দিছো sin a cos a ৰিজাল্ট ওলাই নাই আমি চাম this is 3
লেফ্ট হেণ্ড সাইড গতিকে অকণমান চমু কৰিবলৈ চেষ্টা কৰিছোঁ মোহাই মেলি আৰু নহয়নে বাৰু একেটাকে যাতে আমি লিখি নাথাকোঁ আৰু ইয়াতে তোমালোকে কছটো ৰাখি দিয়া এইটো হ'ব সাইন বাই কছ ইয়াতে এংগলটো তোমালোকৰ কি দিয়া আছে কোণটো এ দিয়া আছে আৰু এইফালে কৰিবলগীয়া একো নাই যিহেতু সব সাইন কছতে আছে গতিকে আমি একেদৰে লিখি থম মাত্ৰ ইয়াৰ কাৰণে ইয়াক এইখিনি আমি কৰি ল'ব লাগিব এইখিনি একো নকৰোঁ কেলে সাইন কছতে আছে তো ইয়াৰ কাৰণে ইউ ৰৈ আছে আৰু মানে ইউ অলপ ঠিক হৈ লওক তেতিয়া আমি কি কৰিম যুদ্ধখন মাৰিম হয় না গতিকে আমি ইয়াতে এলচিএম লওঁ তলতে কছ এ হ'ব হৰ কেৱল কছ এ আছে এই কছ এটো 1 লগত ইনটু হ'লে মান হ'ব কছ এ মাইনাছ সাইন এ ওপৰত আছে কছ এ ঠিক আছে এতিয়া এটো তোমালোকৰ হ'ব সাইন স্কয়াৰ এ কছ এ মাইনাছ কি হ'ব সাইন এ এতিয়া কছটো কি হৈ যাব লুটি খাই যাব মানে ৰেচিপ্ৰকেল হ'ব আমি যেটো কওঁ উল্টি যোৱা এটো কছ এটো ওপৰলৈ গুচি যাবগে কাৰণ একেবাৰে হৰত থকা তলত থকা ৰাখিটো ওপৰলৈ যায়গে ওপৰত হ'ব তোমালোকৰ কি cos square a cos square হলে তলত কি থাকিব cos a minus sin a থাকিব আৰু ওপৰত থাকিলে sin square a cos a minus sin a সাটো সাথী হল এটা মন কৰা দেই cos a sin a a2 minus তাৰ মানে হৰ গিটা আমি একে বনাবলগীয়া নহল হৰ দুটা অটোমেটিক্যালি একে হৈ আছে সো তোমালকৰ লখাগুললে হল লখাগুললে কিমান হ'ব হৰ দুটা সেম ডিনোমিনেটৰ এটা লিখিলে হ'ব আৰু ওপৰত থাকিব cos square a minus sin square a এতিয়া যদি ওপৰত তুমি a square minus b square মানে cos square sin square cos to আগত হ'ব a হ'ব sin square মানে sin to b হ'ব গতে a plus b a minus b সূত্ৰ তুমি ব্যৱহাৰ কৰিব পাৰিবা cos a minus sin a এটা বন্ধনী ইউজ কৰিবা ইয়াতে লিখিবা cos a minus sin a into cos a plus sin a গটিকে তুমি এইটো বন্ধনী হিচাপে ইয়াৰ লগত কাটি দিব পাৰিবা আৰু ফাইনালি কি থাকি গল ফাইনালি তোমালোকৰ ইকুৱেল সাইনটো সাধাৰণতে ইয়াৰ তলত মই দিব লাগে নিদিলো আৰু জায়গাটো কম আছে হয়তো তোমালোকে নেদেখিব পাৰা গটিকে ফাইনালি কি থাকি লাগে ইকুৱেল সাইন দিলো cos a plus sin a এইটোৱে তোমালোকৰ কোট আছিল ৰাইট হ্যান্ড সাইডত আছিল গতিকে প্ৰমাণটো আমাৰ সম্পূৰ্ণ হল বা সহজ প্ৰমাণ তোমালোকৰ এইটো নেই আমি 3 নম্বৰ প্ৰশ্নৰ সলিউশন দিলো এতিয়া ক্ৰমে আহি আছো আৰু 4 নম্বৰ প্ৰশ্নটোলে তোমালোকে 4 নম্বৰ প্ৰশ্নটো এতিয়া চাবা 4 নম্বৰ প্ৰশ্নটো আমি এতিয়া তোমালোকৰ কাৰণে কৰিম 4 নম্বৰ প্ৰশ্নটো কি আছে 4 নম্বৰ তোমালোকৰ দিয়া আছে cosec a or cosec theta বুলি দিয়া আছে cosec theta plus cot theta by cosec theta minus cot theta এইটো ইকুৱেল টু তোমালোকক দিয়া আছে 1 plus 2 cot square theta plus 2 cosec theta into cot theta নহয় নে তোমালোকৰ এতিয়া এইটো অংক আমি সলিউশন আগবঢ়াম আমি এতিয়া কোনটো লম বাৰু এটোকে লওঁ লেফট হ্যান্ড সাইডটোকে লেফট হ্যান্ড সাইডত তোমালোকৰ কি পাইছো cosec theta minus cot theta ন আৰু ওপৰত আছে cosec theta plus cot theta প্ৰথমতে আমি লেফট হ্যান্ড সাইডটো লিখি ললো লিখি পেলাই আমি হৰটো যেটো টার্ম আছে তাৰ কনজুগেটটো দিম তাৰ মানে ইয়াত মাইনাস আছে তো আমি মাইনাস তোৰ অপোজিটটো প্লাস হ'ব ন cosec theta minus cot theta তো লিখি লম আকৌ এটোকে ইয়াত লিখিম ইয়াতকে লিখিম cosec theta কিন্তু ইয়াতে মাইনাস থকা কাৰণে ইয়াতে আমি প্লাস দিম হেতু আৰু বুজি পাবই লাগিব এতিয়া এই টার্মটো আকৌ ইয়াতো লিখিম কিন্তু অলৰেডি সেই টার্মটো ওপৰত আছে গতিকে আমি কি লিখিম cosec theta
প্লাছ কট থিটা হোল স্কুৱেৰ বুলি লিখি দিওঁ হয় না তেতিয়া তোমালোকৰ ভাল হ'ব এতিয়া তলত আমাৰ যেহেতু সূত্ৰই সদায় a স্কুৱেৰ মাইনাছ b স্কুৱেৰ হয় cosec cosec গতিকে cosec স্কুৱেৰ থিটা আৰু cot cot গতিকে cot স্কুৱেৰ থিটা এইটো তোমালোকৰ তলৰ সূত্ৰটো হ'ল ওপৰত হ'ল a + b হোল স্কুৱেৰ a + b হোল স্কুৱেৰ বীজগণিতীয় সূত্ৰত পাইছা a স্কুৱেৰ + b স্কুৱেৰ প্লাস 2ab হয় না a স্কুৱেৰ b স্কুৱেৰ বা a স্কুৱেৰ প্লাস 2ac প্লাস b স্কুৱেৰ যি ধৰণে তুমি নোকোৱা কিয় কথা একেটাই a স্কুৱেৰ তাৰমানে cosec স্কুৱেৰ থিটা b স্কুৱেৰ cot স্কুৱেৰ থিটা 2ab 2 cosec থিটা * cot থিটা গতিকে 2 cosec থিটা cot থিটা এই পাৰ্টটো তোমালোকৰ আহিয়ে গৈছে এটা a কোণ মিলাব পাৰিলে তোমালোকৰ হৈ গল আৰু তলত তোমালোকৰ কি হ'ব 1 হ'ব কেনেকৈ হ'ব তাৰ কাৰণে সূত্ৰটো মই দি দিছিলো যে 1 প্লাস সৰি এটো কটৰ কথা হে গতিকে 1 প্লাস নহব 1 প্লাস cot স্কুৱেৰ থিটা ইকুৱেল টু cosec স্কুৱেৰ থিটা এইটো সূত্ৰ এটা cosec স্কুৱেৰ মাইনাস cot স্কুৱেৰ গতিকে cot স্কুৱেৰটো হিফালে গলেহে তোমালোকৰ কি ফৰ্মুলা হ'ব আমাৰ যেটো হৰ আছে হৰটোৰ লগত মিলি যাব এটা এই সূত্ৰটো যে ইয়াতে ব্যৱহাৰ হ'ব এটো জানিব লাগিব যে মেইন সূত্ৰ এটো ইয়াৰ পৰা অকমান ইফাল হিফাল কৰি দিলে আকৌ এটা সূত্ৰ বনি যাব যে cosec স্কুৱেৰ থিটা পৰা cot স্কুৱেৰ থিটা যদি মাইনাস কৰো ৰিজাল্টটো কি হয় 1 হেকাৰণে আমি হৰত 1 লিখিছো এতিয়া তোমালোকে চোৱা উত্তৰটো কিন্তু ইয়াত কি লাগিব cot এটা চোৱা ইয়াতে cosec স্কুৱেৰ থিটা আছে cosec স্কুৱেৰ থিটাৰ ৰিজাল্টটো কি 1 প্লাস cot স্কুৱেৰ থিটা গতে cosec স্কুৱেৰ থিটা ঠাই লিখিম 1 প্লাস cot স্কুৱেৰ থিটা কাৰ বদলি লিখিলো এই cosec স্কুৱেৰ বুলি এইটো দেখিছো cosec 1 প্লাস cot স্কুৱেৰ বাকি তোমালোকৰ আনসাৰ ওলাই গল আৰু cot স্কুৱেৰ থিটা 2 cosec থিটা cot থিটা ঠিক আছে এতিয়া হৰটো আমি 1 নিলিখো হৰ এনেও 1 আমি হয়ে আৰু নহয় জানো গতিকে 1 টো লিখিলো cot স্কুৱেৰ দুটা cot স্কুৱেৰ থিটা আৰু 2 cosec থিটা cot থিটা so it is your right hand side গতিকে সুন্দৰকৈ আমি সোঁফালটো মিলাব পাৰিলো আৰু মিলাব পৰা মানে আমাৰ উত্তৰটো শুদ্ধ হৈছে ছাত্ৰ-ছাত্ৰীসকল 4 নম্বৰটো কমপ্লিট কৰিলো এতিয়া আমি আহো তোমালোকৰ আন এটা প্ৰশ্ন 5 নম্বৰটো 5 নম্বৰটো কি আছে তোমালোকে মন কৰিবা 5 নম্বৰটোত তোমালোকৰ বৰ্গমূল চিনযুক্ত ৰাশি আছে ইয়াতে তোমালোকৰ আছে 1 প্লাস cos এটো b আখৰটোকে অলপ নেজ আছে বিটা বুলি কয় দেই গতিকে এটো হল হয় না b আৰু এটো হল বিটা এবং গ্ৰীক এলফাবেট হয় না গ্ৰীক এলফাবেট বুলি কয় এবিলাকে বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰে বিজ্ঞানত বেলেগ অৰ্থ প্ৰকাশ কৰে ইয়াতে আমাৰ এংগল বা কোণ বুজাবৰ কাৰণে ব্যৱহাৰ কৰো এটো তোমালোকৰ 1 minus cos beta which is equal to cosec beta plus cot beta গতিকে বৰ্গমূল চিন থাকিলে আমি সাধাৰণতে কোন লওঁ বৰ্গমূল পাৰ্টটোকে লওঁ গতিকে এইটোৱে আমাৰ কাৰণে কি হ'ব লেফট হ্যান্ড সাইড সো এইটো মই মহাৰিয়ে পেলাইছো মহাৰি পেলাই আমি কি কৰিম এইটোকে আমি কি দিছো লেফট হ্যান্ড সাইড বুলি দিছো তো 7 নম্বৰ তোমালোকৰ কিমান হ'ব 5 হ'ব হয় না 7 নম্বৰ 5 ঠিক আছে এটা তোমালোকে চোৱা ডাঙৰকে বৰ্গমূলৰ চিনটো দিবা আৰু সংযুগ্ম কথা আহিবই 1 minus cos beta আৰু ইয়াৰ অপজিটটো 1 plus cos beta আৰু 1 plus cos beta অলৰেডি ওপৰত আছে গতিকে ডাইৰেক্ট 1 plus cos beta হোল স্কুৱেৰ আমি দেখাই দিছো তাৰপিছত তলত কি হ'ব a স্কুৱেৰ minus b স্কুৱেৰ গতিকে a স্কুৱেৰ মানে 1 b স্কুৱেৰ মানে হ'ব cos স্কুৱেৰ beta আৰু ওপৰত আমাৰ 1 plus cos beta হোল স্কুৱেৰ তা এটো a sin স্কুৱেৰ a plus cos স্কুৱেৰ sin স্কুৱেৰ থিটা cos স্কুৱেৰ থিটা ইকুৱেল টু 1 গতে 1 minus cos স্কুৱেৰ মানে এটো sin স্কুৱেৰ থিটা হ'ব হয় না গতিকে সূত্ৰবোৰ তোমালোকৰ পৰ্যায়ক্ৰমে মনত ৰবগে আৰু sin স্কুৱেৰ beta এটো হ'ব 1 plus cos beta হোল স্কুৱেৰ ঠিক আছে এতিয়া তোমালোকৰ ওপৰটো বৰ্গ হল তলটো বৰ্গ হল ওপৰটো স্কুৱেৰ তলটো স্কুৱেৰ গতিকে স্কুৱেৰ যেতিয়া আমি বনাই লব পাৰিম বৰ্গমূলৰ চিনটো আমি উঠাই দিম
এতিয়া আমাৰ বৰ্গমূলৰ চিনটো উঠাই দিলে কিমান হ'ব a2 নিলিখিবা a2 নিলিখিবা ইয়াৰ a2 নিলিখিবা স্কয়াৰ ৰুটটো তোমালোকৰ কেনসেল হৈ যাব a2 লগত মানে a2 কেনসেল হয় a2 কেনসেল হয় সব কাটি দেখুৱাব নালাগে মই জাস্ট তোমালোকক বুজাইছো এটো তোমালোকে এটো হৈ গল মানে আৰু এটা স্টেপ আছে তোমালোকক মই এফালে দেখাই দিছো তোমালোকে চাই লোৱা এটা 1/sin বিটা বুলি তোমালোকে লিখিব পাৰা আৰু cos বিটা বাই sin বিটা cos বিটা বাই sin বিটা 1/sin বিটা মানে cosec বিটা হয় sinৰ অপজিটটো সদায় কি হয় cosec বিটা আৰু cos বাই বিটা মানে এটো cot বিটা তোমালোকৰ এটোৱে ৰাইট হ্যান্ড সাইড আছিল আছাকে নহনে বাৰু গতিকে মই তোমালোকৰ চাই দিছো ৰবা ধুনিয়াকে উত্তৰ আহি গৈছে গতিকে তোমালোকৰ প্ৰশ্ন 5 লৈকে হৈ গল এতিয়া আমি 6 টো কৰিম 6 নম্বৰ প্ৰশ্নটো আমি লিখি লৈছো এটো আমি মেক ইট 6 6 নম্বৰ আমি বনাই লৈছো 6 নম্বৰত অৱশ্যে বৰ্গমূল চিন থকা পাৰ্ট দুটা আছে আৰু দুইটা ৰিজাল্টটো কি হ'ব 2 cosec a বুলি আছে ন গতিকে মই লিখি লৈছো 1 plus cos a 1 plus cos theta বুলি হে আছে একচুয়ালি 1 minus cos theta এটো তো তোমালোকৰ আছে 1 minus cos theta 1 plus cos theta 2 cosec theta এতিয়া আমাৰ এটো বাও পক্ষ হ'ব নহলে বৰ 2 cosec theta ৰিজাল্টটো আহিব লাগিব সো এটো আমাৰ লেফট হ্যান্ড সাইড ঠিক আছে না প্ৰশ্নটো আমি পুনৰ এবাৰ চাই লৈছো ঠিক আছে 1 plus cos theta তাৰ পিছত এতিয়া আমি কি কৰিম প্ৰত্যেকটো নিজা নিজাকে আমি কি লসাগু ললেও হ'ব কিন্তু নালাগে বৰ্গমূল চিন থকা খেলিমেলি লাগিব পাৰে গতিকে তোমালোকে ভাগে ভাগে কৰি যোৱা এটো তুমি কি হ'ব 1 minus cos theta আছে তো 1 plus cos theta দি দিয়া আৰু লগতে এটো 1 plus cos theta কি হ'ব হোল স্কয়াৰ হ'ব কাৰণ এনেকুৱা অংক আমি আগত কৰিছো আৰু নহনে বাৰু বেছি নকলেও হ'ব চাগে তোমালোকক এটো তোমালোকৰ কি হ'ব 1 plus cos theta আৰু 1 minus cos theta হ'ব আৰু 1 minus cos theta টো যেটো ওপৰটো আছে গতিকে দুটা হলে 1 minus cos theta হোল স্কয়াৰ হ'ব আৰু তলত কি হ'ব চোৱা বৰ্গমূল চিনটো পুৰা ঢাক খাই থকাকে দিবা দেই তলত হ'ব 1 minus cos square theta ওপৰত হ'ব 1 plus cos theta হোল স্কয়াৰ এটো তো তোমালোকৰ একে 1 minus cos square theta এটো হ'ব 1 minus cos theta হোল স্কয়াৰ তোমালোকে গম পাইছা যে 1 minus cos square theta result কি sin square theta so it is sin square theta এটো হ'ব 1 plus cos theta whole square এটো তোমালোকৰ একে sin square theta হ'ব এটো হ'ব 1 minus cos theta whole square এটা তোমালোকে বৰ্গমূল লৈ দিয়া বৰ্গমূল ললে sin square theta টো গুছি sin theta হ'ব কাৰণ এই 2 টো বৰ্গমূলৰ চিনৰ লগত কেনসেল যাব গতিকে sin theta হ'ল আৰু এটো হ'ব 1 plus cos theta এফালে এটো তোমালোকৰ হ'ব sin theta ওপৰত হ'ব 1 minus cos theta আমাৰ কাম বেছি নাই আৰু sin theta সেম আছে গতিকে আমি এলসিএম লম গতিকে অকমান এফালে মই তোমালোকক দেখাই দিছো sin theta বুলি লিখিলে হ'ল গতিকে হৰ দুটা যেটা একে আছে লব দুটা আমি কি কৰি দিব লাগে জাস্ট প্লাস কৰি দিব লাগে 1 plus cos theta plus 1 minus cos theta গতিকে cos theta plus minus থোৱাৰ কাৰণে কেনসেল গল 2 by sin theta আৰু 2 by sin theta টো আমি কি বুলি কওঁ 2 cosec theta কাৰণ sin theta টো হৰত আছে হৰত থকা পদটো লবলে গুছি গলে কি হ'ব অনুপাতটো উল্টা হৈ যাব 2 cosec theta হ'ব আৰু 2 cosec theta তোমালোকৰ ৰিজাল্টত আহি গৈছে so it is our right hand side এটিকে প্ৰমাণ কৰা হৈ গল এটো ধৰণে তোমালোকে সেপাৰেট কে কৰি তাৰ ৰিজাল্ট গিটা যদি প্লাস কৰি দিয়া নহয় উত্তৰটো সুন্দৰকৈ পাই যাবা আৰু আছে বেলেগ নিয়ম গটিয়া তোমালোকৰ সুবিধাজনকভাৱে জিটোৱে বুজি পোৱা তোমালোকৰ বিদ্যালয়ত শিকোৱাটো যদি ভাল লাগিছে হেতু কৰিবা যদি এটো ভাল লাগিছে এটো কৰিবা কিন্তু কোনোবা এটা শুদ্ধ মেথড কৰিব লাগিব এতিয়া আমি 7 নম্বৰটো কৰিম 7 নম্বৰটো তোমালোকে চাই লোৱা
এটো যেহেতু 6 হৈ আছে আমি 7 বনাই ললো 7 নম্বৰটো তোমালোকৰ কি আছে একে ধৰণৰ সব বৰ্গমূল চিনযুক্ত sec থিটা বুলি আছে আৰু sec থিটা অংকটো আমি 6 নম্বৰ 3ত কৰি আহিছিলো আৰু ইয়াতে তাতে ৰিজাল্টটো মাইনাছত চালে ইয়াতে প্লাছত আছে একেটা অংককে দুবাৰ দিলে বা যি হোক যেহেতু তোমালোকক দিছে যেতিয়া আমি কৰিব লাগিব sec থিটা -1 plus 1 আছে sec theta minus 1 আৰু ইয়াৰ ৰিজাল্টটো cot theta plus cosec theta এটো কোন নম্বৰ আছিল বুলি কৈছিলো এটো তোমাৰ কোৱেশ্চন নম্বৰ 6 ৰ 3 তাতে কি হৈ আছিল তাতে ৰিজাল্টটো cosec theta টো আগত আছিল cot theta টো পিছত আছিল মাইনাস আছিল আৰু এটো মাইনাস আছিল এটো প্লাস আছিল জাস্ট ৰিভার্স কৰি দিছে গতিকে অংকটো কিবা বেলেগ হ'ব নেকি গতিকে বেলেগ নহয় জাস্ট তোমালোকক কৈছো যে আমি একে টাইপ অংক কিছুমান কৰি আছো গতিকে আমি লেফট হ্যান্ড সাইড টু এটো লিখি লও লেফট হ্যান্ড সাইড এতিয়া আমি সংযুগ্ম কথা আহিবই যে sec theta -1 ৰ বিপৰীত sec theta +1 upward hobo sec theta +1 whole square etia upward hobo sec square theta -1 a plus b minus b formula uporoto ami a plus b whole square hoi ase jodiu ami bhangi nidu kiyo bhangi nidu gom paisa na e bongmulo sintu otroy loato amar prothom kam hekana square formot thakibo lagibo etia he অংকটো যেটো আমি কৰিছিলো যে sec square -1 মানে কি হ'ব tan square theta আৰু ওপৰত হ'ব sec theta +1 whole square এতিয়া বৰ্গমূলৰ চিনটো উঠাব পাৰিবা বৰ্গমূলৰ চিন কেনেকৈ উঠাব পাৰিবা আমি 2 টো নিলিখো 2 টো নিলিখিলে আমাৰ কি হ'ব tan theta হ'ব আৰু এই 2 টো নিলিখো sec theta +1 হ'ব এতিয়া আমি কি কৰিম sec theta / tan theta 1/tan theta দুটা পাৰ্ট কৰি পেলাম ইয়াৰ পিছপা এতিয়া আমি ইয়ালে লিখিম sec theta / tan theta 1/tan theta নিশ্চয় বুজি পাইছা সাগে কাৰণ ওপৰত দুটা পদ আছে দুটা টাৰ্ম আছে আৰু সেই টাৰ্ম দুটাক আমি tan theta ৰে কি কৰিছো হৰণ কৰিছো হৰণ মানে হৰ তে হৰটো মানে সেকৰো হৰ হ'ব 1 ৰো হৰ হ'ব গতিকে আমি সেপাৰেটলি লিখি দিয়াত একো ভুল নাই গতিকে এইটো তোমালোকৰ কি হ'ব 1/cos হ'ব এইটো হ'ব sin theta / cos theta goes cancel 1/tan মানে হেতু তোমালোকৰ cot theta এটা ওপৰত 1 থাকিলা তলত sin থাকিলা 1/sin মানে হ'ব cosec theta cosec cosec theta plus cot theta এইটোৱে তোমালোকৰ ৰাইট হ্যান্ড সাইডত আছিল গতিকে তোমালোকৰ এইটো প্ৰমাণ সমাপ্ত হ'ল মাত্ৰ ওলাওতে এটাই আৰু কটটো আগত আছিল কোসেকটো পিছত আছিল যেটো যুগত আছে সমস্যা নাই তেতিয়া তোমালোকৰ আহি যাও 8 নম্বৰ প্ৰশ্ন ন 8 নম্বৰ প্ৰশ্ন এতিয়া সমাধান কৰিছো কমপ্লিট ভিডিওটো পজ কৰি লবা লিখিব সময় এতিয়া 8 নম্বৰ প্ৰশ্নটো মই তোমালোকৰ সলিউশন আগবঢ়াইছো 8 নম্বৰ প্ৰশ্নটো তোমালোকৰ সোৱা 8 নম্বৰ প্ৰশ্ন কি আছে sin square theta by cos square theta আকৌ এটো কিমান হ'ব cos square theta by sin square theta equal to 1 by sin square theta into cos square theta minus 2 হয়নে প্ৰশ্নটো এতিয়া কেনেকৈ কৰিম চোৱাচোন তোমালোকে হৈ যাব একো চিন্তা কৰিব নালাগে কৰি গৈ থাকিবা ত্ৰিকোণমিতি কৰি থাকিলে কোনোবাবা ওলাবই হয় না গতিকে আমি লেফট সাইডটো লওঁ লেফট সাইডত কি আছে sin square theta by cos square theta by sin square theta এইগিটা তোমালোকৰ লেফট সাইডে থকা পদ বা ফ্ৰেকশন এতিয়া এলসিএম লোৱা এলসিএম লো দুইটা বেলেগ বেলেগ অনুপাত হয় বেলেগ বেলেগ ৰেশিও গতিকে বেলেগ আমি ত্ৰিকোণমিতিৰ এইবিলাক সাইন কস বিলাকক অনুপাত বুলি কওঁ দেই ৰেশিও বুলি কওঁ একাৰণে মই কৈ আছো যে ৰেশিও দুটা বেলেগ বেলেগ অনুপাত দুটা বেলেগ বেলেগ হেতৰ প্ৰডাক্ট লোৱা পূৰণ ফলটো হ'ব এলসিএম সো এনেকে লাইন এটা মাৰি লবা দুইটা লিখি দিবা
এনেকুৱা ধৰণৰ কামবিলাক নকৰিবা যে সাইনটো আগত লিখিম নে কসটো আগত লিখিম যেহেতু মাল্টিপ্লাই কৰিছা বলে এইটো আগত লিখিম নে এইটো আগত লিখিম তেনেকুৱা কোনো কেছ নাই লিখিলেই হ'ল এটা এইটো ইয়াৰ লগত ইনটু হ'ব এইটো প্ৰথমতে ইয়াৰ লগত হলে sin to the power 4 এইটো যদি ইয়ালে গুছি যায় স্কয়াৰ গতিকে 4 হৈ যাব এইটো হ'ল এতিয়া তোমালোকে আকৌ a স্কয়াৰ প্লাস b স্কয়াৰ ফৰ্মুলাটোৱে আহিব তোমালোকে লিখোতে কিন্তু খুব সাৱধানে লিখিবা ডাবল স্কয়াৰ এনেকৈ লিখিবা ডাবল স্কয়াৰ sin স্কয়াৰ থিটা হোল স্কয়াৰ তাৰ পিছত তুমি লিখিবা cos স্কয়াৰ থিটা হোল স্কয়াৰ থিটা এই 2 টু পাৱাৰ ইনটু পাৱাৰ সদায় ইনটু হয় তোমালোকে থিটা এটো পাই যাবা আৰু তলত যেহেতু এটো সূত্ৰ নহয় cos স্কয়াৰ sin স্কয়াৰ মাজত প্লাস থাকিলে 1 হ'ব গতিকে এই দুইটা একেলগে থাকিব গতিকে হিয়াতক থাকিবলৈ দিয়া আৰু থাকিবলৈ দিমেই কেলে sin স্কয়াৰ cos স্কয়াৰ সমান এৰুটা ওলাই আছে ডিনোমিনেটৰ পাৰ্টটো হৰৰ পাৰ্টটো ওলাই আছে এতিয়া এটো a স্কয়াৰ b স্কয়াৰ ফৰ্মুলা তুমি যদি লগোৱা তোমালোকে তো গমে পাইছা a স্কয়াৰ b স্কয়াৰ মানে হ'ব a + b হোল স্কয়াৰ মাইনাস 2ab মই কৈ আছিলো যে আমি যিবিলাক ট্ৰিকোনোমেট্ৰি তাতে বীজগণিতীয় ফৰ্মুলা বিলাকৰ প্ৰয়োগ কৰিব পাৰি গতিকে ইয়াতে a b ঠাইত কি আছে a মানে এই ব্ৰেকেটৰ ভিতৰটো sin স্কয়াৰ b মানে হ'ব cos স্কয়াৰ থিটা হোল স্কয়াৰ মাইনাস 2ab মানে 2 sin স্কয়াৰ থিটা cos স্কয়াৰ থিটা ঠিক আছে এটো তোমালোকে পাই গলা তো ধুনিয়াকৈ পাতি লবা আৰু তলত থাকিব cos স্কয়াৰ থিটা ইনটু sin স্কয়াৰ থিটা এতিয়া তোমালোকে ইয়াতে ব্ৰেকেটৰ ভিতৰত দেখিবা যে sin স্কয়াৰ থিটা cos স্কয়াৰ থিটা হেতু এটা অভেদ হয় বা আইডেন্টিটি আৰু sin স্কয়াৰ cos স্কয়াৰ থিটাৰ ৰিজাল্টটো 1 হ'ব আৰু 1 অফ 1 লিখি পেলাই ওপৰ স্কয়াৰ আছে 1 স্কয়াৰ টা মানে ডাইৰেক্ট তুমি 1 এ লিখি দিব পাৰিবা ডাইৰেক্ট তোমালোকে 1 লিখি দিব পাৰিবা আৰু 2 sin স্কয়াৰ থিটা cos স্কয়াৰ থিটা আৰু তলত থাকিব cos স্কয়াৰ থিটা sin স্কয়াৰ থিটা গতিকে তোমালোকৰ ৰিজাল্ট ওলাইছে আৰু বিশেষ কাম নাই আৰু এটা মান স্টেপ কৰিলে তোমালোকৰ হৈ যাব এতিয়া মই তোমালোকক এই ফালে দেখাই দিছো এটো ভাগ কৰি দিয়া 1 বাই এটো লিখা 1 বাই ইয়াতে থিটাটো মোৰ থাকি গৈছে দেই তে 1 বাই cos স্কয়াৰ থিটা sin স্কয়াৰ থিটা তাৰপিছত মাইনাস 2 বাই 2 sin স্কয়াৰ থিটা cos স্কয়াৰ থিটা বাই cos স্কয়াৰ থিটা sin স্কয়াৰ থিটা এই পাৰ্টটো তোমালোকৰ হৈ গ'ল এটো ওলাইছে ঠিক ইয়াত আৰু আমি সৰলীকৰণ কৰাৰ কথা নাহে যেহেতু আমি অংকবোৰ কৰি থাকোতে এটা কথাই মন কৰিম যে ৰাইট হ্যান্ড সাইডটো অলপ চাই থাকিব লাগিব নহলে আমি অংকটো নকৰাকৈ গৈ থাকিলে দিগদাৰি আছে ইয়াতে cos স্কয়াৰ sin স্কয়াৰ কাটিলো আলটিমেটলি তোমালোকৰ কি থাকিলে 2 থাকিলে সো ৰিজাল্টটো মিলিলে এটা ৰিজাল্টটো মিলা মানে তোমালোকে কি বুজাইছে যে সমাধানটো আমি সঠিক পথেৰে আগবাঢ়িছো ছাত্ৰ-ছাত্ৰীসকল 8 নম্বৰটো হৈ গ'ল এটা তোমালোকে 9 নম্বৰটো কৰিব লাগিব আৰু সূত্ৰটো এটো তোমালোকে ইয়াতে ইউজ কৰাটো তোমালোকে পাইছে এতিয়া আহি যাব 9 নম্বৰটো 9 নম্বৰটো আমাৰ কি আছে আমি চাই লওঁ 9 নম্বৰ দিয়া আছে sin থিটা cos 90 ডিগ্ৰী মাইনাস থিটা আকৌ cos থিটা sin 90 ডিগ্ৰী মাইনাস থিটা ইকুয়াল টু 1 খুব সহজ প্ৰশ্ন এটা তোমালোকে দিছে পূৰক কোণৰ লগত এটো সম্পৰ্কিত আমি এটো লেফট হ্যান্ড সাইড বুলি লিখি লওঁ লেফট হ্যান্ড সাইড এটো তোমালোকৰ 9 নম্বৰ 7 নম্বৰ দেই 7ৰ 9 টো গতিকে ইকুয়াল টু আমাৰ 1 ওলাব লাগে এটা sin থিটাটো আমি লিখি লওঁ এটো চোৱা cos 90 ডিগ্ৰী মাইনাস থিটা তোমালোকে এইটা ফৰ্মুলা মনত ৰাখিবই লাগিব cos 90 ডিগ্ৰী মাইনাস থিটা sin 90 ডিগ্ৰী মাইনাস থিটা cos পা sin হয় আকৌ sin পা কি হয় cos হয় এই দুটা ৰিজাল্ট জানিলেহে অংকটো তুমি পাইবা আগতে cos 90 মাইনাস থিটা কিমান হ'ব sin থিটা এটাকে আমি লিখিলো sin থিটা cos থিটা লিখিছো আকৌ এটো লিখিম cos থিটা যেটো sin 90 মাইনাস থিটা cos থিটা
এইটো তোমালোকৰ হ'ব sin ইনটু কৰিলে sin স্কুৱেৰ থিটা আকৌ cos ইনটু কৰিলে cos স্কুৱেৰ থিটা আৰু এটা আইডেন্টিটি হয় গতিকে 1 গতিকে ৰাইট হ্যান্ড সাইড মানে এইটো প্ৰশ্ন একচুয়ালি ক'বলৈ গ'লে বহুত সহজ প্ৰশ্ন এটা তোমালোকে দিলে কিন্তু সহজ এইটো কাৰণেহে যিসকলে এই সূত্ৰটো নাজানে তেওঁলোকৰ কাৰণে এইটো টানেই হৈ থাকিব গতিকে তোমালোকৰ এটা 10 নম্বৰ প্ৰশ্ন আমি হাতত লম 10 নম্বৰ প্ৰশ্নটো কি আছে চাবা দেই এটা 10 নম্বৰত আমি পেজটো লুটিয়াব লাগিব এইটো পেজত নাই 10 নম্বৰ অংকটো পিছত আমাৰ 11 12 আহিব এটো তোমালোকক দিছে 10 নম্বৰটোত 1 by sec theta minus tan theta 1 by cos theta আকৌ 1 by cos theta 1 by sec theta plus tan theta ছাত্ৰ-ছাত্ৰীসকল এই অংকটো ঠিক তেনেকৈ বুকত কৈছে যে বাওঁপক্ষ বা লেফট হ্যান্ড আৰু ৰাইট হ্যান্ড সাইড সেপাৰেটলি ইকুৱেল কৰি দিলেও তোমালোকৰ অংকটো হ'ব বুলি কৈছে বা তুমি যদি ভাবা বোলে মই এটা সাইডৰ পৰা কৰো তেতিয়াও ওলাব গতিকে এই অংকটো একচুয়ালি মানে কি হয় এটো ওচৰলে এটো আনি ল'ব লাগে আৰু এটো ইটো সাইডে নি ল'ব লাগে তাৰ পিছত কৰিলে অংকটো খুব সহজে ওলায় ঠিক আছে বা আমি সেপাৰেটলিয়ে কৰো বুকত কৈছে যেতিয়া লেফট হ্যান্ড সাইড 1 by sec theta minus tan theta 1 by cos theta या আমি সংযুগ্ম দিম sec theta minus tan theta আছে ইয়াৰ বিপৰীতটো কিমান হ'ব sec theta plus tan theta আৰু এইফালে থাকিব 1 by cos theta ঠিক আছে আৰু এই পাৰ্টটো 1 অত লগিলে 1 টো আমি নিলিখো আৰু এতিয়া sec theta plus tan theta বুলি আমি লিখি ললো এতিয়া তোমালোকে চাবা সেইটো নধৰা হৈছে দেই গতিকে তলত কি হ'ব sec square minus tan square a plus b minus b সূত্ৰ পৰি আছে আৰু গতিকে sec square theta minus tan square theta ওপৰত থাকিলে sec theta plus tan theta 1 by cos মানে এটো sec বুলি তুমি লিখিব পাৰিবা ছাত্ৰ-ছাত্ৰীসকল sec square theta minus tan square theta ইতিমধ্যে শিকাইছিলো যে sec square theta বা tan square theta যদি মাইনাস কৰো আমি 1 পাম গতিকে আমাৰ হৰত কি থাকিব sec theta minus tan theta আৰু তলত 1 থাকিব এই পিনে থাকিব sec theta তেয়া sec theta minus tan theta minus sec এটো প্লাস আছিলে দেই কিবা কাৰণে অপক্কে মাইনাস পাতি দিছো sec theta এটা sec ক্যান্সেল গল এফালে কি থাকিলে tan theta তামনি এই পাৰ্টটো আমি সৰল কৰি ইমানলকে হে যাব পাৰিম আৰু যাব নোৱাৰো গতে tan theta তে আমি ৰাখি দিলো এটা এই পাৰ্টটো যদি আমি কৰো কৰিলে আমি কি পাব লাগিব tan theta এ পাব লাগিব সো তোমালোকৰ এতিয়া মই ৰাইট সাইডটো কৰি দিছো হেতু আমি কি পাম tan theta এ পাম কৰি চাইছো দে ৰাইট হ্যান্ড সাইড বুলি লিখিছো এই পাৰ্টটো তোমালোকে নোট কৰি লবা ৰাইট হ্যান্ড সাইডটো পাতিছো ৰাইট হ্যান্ড সাইডত তোমালোকৰ কি ওলাই আমি দেখা পাম ৰাইট হ্যান্ড সাইডত আছে 1 by cos theta sec theta plus tan theta 1 by cos মানে তোমালোকৰ এটো sec theta বুলি লিখিয়ে ল'ব পাৰিবা এটো তোমালোকৰ কি আছে sec theta plus tan theta ওপৰত আমি পূৰণ কৰিবলগীয়া ৰাশিটো হ'ব sec theta minus tan theta ঠিক আছে ওপৰত এই ৰাশিটো লিখিব লাগিব sec theta minus tan theta sec theta তো আমি লিখি লৈছো তাৰ পিছত তলত a square minus b square sec square theta minus tan square theta হ'ব tan square theta হ'ব আৰু ওপৰত জাস্ট sec theta minus tan theta আমি sec theta বুলি লিখিছো যেহেতু আগত মাইনাস আছে তলত 1 হ'বই আৰু এই ৰাশিটো তোমালোকে বন্ধনী দি লবা দেই কেলে বন্ধনী দিবা গম পাইছানে যে আমাৰ মানে নিউমাৰেটত লবত থকা টাৰ্ম দুটা মাজত মাইনাস আছে আগত এটা মাইনাস আছে তো যদি আমি সেই মাইনাসটো প্লাস থাকিলে প্ৰবলেম নাই মাইনাস থাকিলে এই ৰাশি দুটা থকা কাৰণে আমি কি লব লাগিব ব্ৰেকেট দি লব লাগিব এটা বন্ধনী তোমালোকে খুলি দিয়া a1 টো তোমালোকে নাথাকিলেও হ'ব
এতিয়া sec থিটা মাইনাছ sec থিটা মাইনাছ মাইনাছ প্লাছ tan থিটা sec theta goes cancel কি ওলালে tan theta গতিকে তোমালোকে লিখিব লাগিব যে লেফট হ্যান্ড সাইডত পোৱা আৰু ৰাইট হ্যান্ড সাইডত কি পাইছিলো সেম ৰিজাল্টে পালো আমি মানে সেপাৰেট দুইটা পাৰ্টকে কৰি দিলো ৰিজাল্ট দুটা ইকুৱেল কৰি দিলো তে এই ধৰণেও বহুতে অংক কৰে ইয়াৰে কিছুমান অংক তেনেকে তুমি দুইটা পাৰ্ট কৰা কৰিব পাৰিবা হা গতিকে এইটো কৰ সমাধান পাই গলা 10 নম্বৰ আমি এতিয়া 11 নম্বৰ প্ৰশ্নটোৰ সমাধান লম 11 নম্বৰটোৰ কাৰণে বেলেগ ৰঙা চিয়াহী কলমে ইউজ কৰিব লাগিব তো চিয়াহী শেষ হৈ গৈছে এতিয়া তোমালোকে চোৱা xi নেই xi টো তোমালোকৰ মই ৰঙা চিয়াহীয়ে লগালো এটো চিয়াহী শেষ হৈ গল sec square alpha cosec square alpha equal to tan square alpha cot square alpha equal to 2 গতিকে তোমালোকে কোনোবা এফালৰ পৰা অংকটো কৰিব লাগিব মই ৰাইট হ্যান্ড সাইডটোকে লিখিছো বাৰু ৰাইট হ্যান্ড সাইডত কি আছে চোৱা tan square alpha cot square alpha 2 আছে ঠিক আছে এই 2 টো তোমালোকে কি কৰিবা জানা না 2 মানে হল 1 + 1 ইমান সৰু কথা এটাও দেখাব লগা হৈছে হয় নহয় বাৰু কিয় দেখাব লগা হৈছে চাবা 1 + tan square 1 + cot square কি হৈ গল tan square cot square আছে এই 1 1 প্লাস কৰিলে এটো 2 হৈ যাব মানে এই 2 টোৰে এটা 1 ইয়াক দিলো এটা 1 ইয়াক দিলো তেনেকে দিয়া পাছত আমাৰ কিবা লাভ হ'ব লাগিব হয় না হ'ব 1 + tan square theta equal to কিমান হ'ব 1 + sec square theta কিমান হ'ব sec square theta আকৌ 1 + cot square theta equal to কিমান হ'ব cosec square theta মানে সোয়া আলফা আছিল মই থিটা গায়াত পেলে সব থিটা বনাই পেলাইছো সো এটো তোমালোকে আলফা দি লবা দেই এব হৈ যায় আৰু সাধাৰণতে এতিয়া তোমালোকৰ ৰিজাল্টটো কিন্তু এতিয়াও অহা নাই এতিয়া আহি যাব তোমালোকে sec theta এটা 1 + tan square equal to sec square alpha তুমি আকৌ sec square alpha কি বুলি কলে আকৌ 1 + tan square alpha নাগাবা আকৌ বেলেগ এটা ক'ব লাগিব যে sec উল্টাটো কি হ'ব cos 1/cos square alpha এটো 1/sin square alpha কাৰণ cosec উল্টাটো এটো হয় এটা LCM লোৱা LCM ললে কি হয় আকৌ হৰ দুটা তোমালোকৰ একেলগে লিখি দিব লাগিব এটো ইয়াত যাব sin square alpha plus cos square alpha ঠিক আছে বুজি পাইছা সাগে sin square alpha cos square alpha এটো সূত্ৰ হয় এংগল তো যিয়ে নহক দুইটা তো সেম এংগল হয় আৰু ইকুইট এংগল হয় সূক্ষ্ম কোণ গতিকে sin square cos square লগ লাগিলে কি হ'ব 1 হ'ব তে cos square alpha sin square alpha তে 1/cos square মানে কি এইটো sec square alpha 1/sin square মানে কি cosec square alpha তাৰমানে অৰ্থটো এইটোৱে যে হৰত থকা পদগিটা যদি আমি লবলে নিউ মানে উল্টা কৰি দিও তেতিয়া cos square টো sec square হ'ব আৰু sin square টো cosec square হ'ব তে ৰিজাল্টটো তোমালোকৰ মিলিল না মিলিলে এইটোৱে তোমালোকৰ কি হ'ব ৰাইট হ্যান্ড সাইড ছাত্ৰ-ছাত্ৰী সকল 11 নম্বৰ আৰু এটা আছে তাৰমানে 7 নম্বৰত 12টা প্ৰশ্ন সমাধান দিছিলে গতিকে তোমালোকৰ 11 নম্বৰ সম্পূৰ্ণ কৰিলো এতিয়া আমি আহি যাও 12 নম্বৰ প্ৰশ্নৰ অন্তিমটো প্ৰশ্ন হয় 7 নম্বৰত আছে 12 নম্বৰটো লিখিছো দেই tan square a minus tan square b no equal to sin square a sin square b cos square a into cos square b বুলি দিয়া আছে না বিটা বা b আৰু একাটাই গটিকে দুইটা cos square দিয়া আছে ঠিক আছে আমি এটা কাম কৰো আমি লেফট হ্যান্ড সাইডটোকে লওঁছন বাৰু
ত্ৰিকোণমিতিত যেহেতু কোনোবা এটা পক্ষ আমি কৰিবই লাগিব tan square a minus tan square b এনে আমি tan মানে কি tan মানে sin by cos গতিকে আমি স্কয়াৰ থকাৰ কাৰণে sin square বুলি পাতিম আৰু এটো cos square বুলি পাতিম এটো ঠিটিঙা tan মানে sin by cos গতিকে sin square b এংগলটো কিন্তু বেলেগ হ'ব এটো তোমালকৰ cos square হ'ব ঠিক আছে এতিয়া লসাগু লোৱা সোৱা যদিও cos cos আছে কিন্তু a আৰু b আছে গতে দুইটা এংগল বেলেগ হয় যদি বেলেগ হয় দুইটাৰ প্ৰডাক্টটোৱে হ'ব এলসিএম গতিকে cos square a cos square b এটো ইয়াৰ লগত যাব এটো ইয়াৰ লগত যাব ঠিক আছে sin square a লগত যাব cos square b এটো ইয়াত গল টু মাইনাস আকো sin square b আছে না তাৰ লগত cos square a যাব গতিকে আমি 3 নম্বৰ স্টেপটো পালোহি পোৱাৰ পিছত ৰিজাল্টটো চাবা দেই sin square a তা মানে ইয়াতে sin square থাকিব লাগে a টো থাকিব না লাগিব কাৰণ a টো থাকিলে তো আনসাৰটো নিমিলিব ইয়াতে থাকিব লাগিব sin square b a টো থাকিব লাগিব a টো থাকিব লাগিব gi আৰু a টো থাকিব তা মানে এই দুটা আমি কিবা এটা কৰিব লাগিব কিবা এটা মানে চাই লোৱা কি কৰি আছো গতিকে cos square a cos square b sin square a টো আমাৰ থাকিব লাগিব বুলি কৈছে ইয়াত থাকিব লাগিব cos square b মানে হল 1 minus sin square b তোমালোকে জানাই আৰু যে sin square cos square equal to 1 হলে আমি যদি অকল cos square b টো বিচাৰো 1 minus sin square b হ'ব আৰু এপিনে আমি এক্সটেন্ড কৰি দিছো লাইনটো আকৌ sin square b এটো আমাক লাগিব গতিকে এটো লিখি লৈছো sin square b আৰু cos square মানে 1 minus sin square এটা কি কৰিম বাৰু ব্ৰেকেটটো ওপেন কৰিবৰ কাৰণে কি কৰিম পূৰণ কৰি দিম মাল্টিপ্লাই কৰি দিম গতিকে ডিনোমিনেটৰটো মিলি আছে সোৱা cos square a cos square b এটো লগত এটো ইনটু কৰিলে কিমান হ'ব sin square a minus sin square a sin square b ঠিক আছে লাইনটো অকমান দীঘল কৰি দিয়া minus sin square b লগত 1 কৰিলে sin square b হ'ব minus minus plus sin square b লগত sin square কৰিলে sin square a টো বা আগত লিখি দিও sin square a sin square b এটো লগত এটো তোমালকৰ কটা গল sin square a sin square b sin square a sin square b তো থাকি গল কি থাকি গল এইটো আৰু sin square a minus sin square b এইটো তোমালকৰ ওলাই গল sin square a minus sin square b আৰু তলত থাকিলে cos square b which is your right hand side ছাত্ৰছাত্ৰী সকল তোমালোকে এটা কথাই মন কৰিবা যে a আৰু b পাব লাগে গতিকে আমি এটো a টো পাব লাগিব sin square a টো এটা ৰাখিব লাগিব a টো কিবা এটা কৰিব লাগিব তাৰ মানে কি আৰু সূত্ৰ তাৰ ঠাইত কি বহুৱা পাৰি হেতু চিন্তা কৰিব লাগে বাকি ব্ৰেকেট ওপেন কৰা কথাটো জানিবই লাগিব ফাইনালি তুমি ৰিজাল্টটো পাই গলা এতে 7 নম্বৰ সমাধান আমি সম্পূৰ্ণ হল 8 নম্বৰ দুটা আছে 9 আৰু 10 গতিকে তোমালোকৰ এই ভিডিও কাম এতিয়া সমাপ্ত হ'ব যেহেতু এটো তোমালোকৰ 8.4 অনুশীলনী সেকেন্ড ভিডিও দুটা ভিডিওত আমি সম্পূৰ্ণ কৰিম বুলি কৈছিলো এতিয়া 8 নম্বৰ অংকটোলে আহো 8 নম্বৰ প্ৰশ্ন তোমালোকৰ কি আছে সোৱা ইয়াতে কৈছে যদি if cos theta sin theta equal to root 2 cos theta then show that cos theta minus sin theta equal to root 2 sin theta গতিকে আমি given টো লিখি লও দিয়া আছে given cos theta plus sin theta equal to root 2 ইয়াৰ পৰা কি প্ৰুফ কৰিব লাগিব তোমালোকে এটো প্ৰুফ কৰিব লাগিব cos theta minus sin theta root 2 sin theta এই ৰিজাল্টটো তোমালোকে পাবগে লাগিব ফাইনালি ইয়াৰ হেল্প লৈ এটো ৰিজাল্ট উলিয়াব লাগিব ঠিক আছে গতিকে এই পাৰ্টটো মই জাস্ট উলিয়াই থৈছো এটো এটা তোমালোকে দুইফালে স্কয়াৰ কৰি দিয়া cos theta plus sin theta এটো হোল স্কয়াৰ আৰু এটো হ'ব root 2 হোল স্কয়াৰ নিশ্চয় তোমালোকে ধৰিব পাইছা চাগে যে আমি কি কৰিব লাগিব উভয় পক্ষত স্কয়াৰ কৰিব লাগিব এতিয়া এটো a স্কয়াৰ b স্কয়াৰ twice ab ইয়াৰ লগত আৰু কিবা আছিল নেকি বাৰু ইয়াৰ লগত cos theta আছিল দে ইয়াৰ লগত cos theta আছিল এটো তোমালোকৰ থাকি গৈছিল একচুয়ালি cos theta হোল স্কয়াৰ a স্কয়াৰ b স্কয়াৰ twice ab 2 cos theta sin theta
সিফালে হ'ব 2 cos স্কুৱেৰ থিটা ঠিকে আছে ধৰিব পাৰিছা চাগে √2 টো স্কুৱেৰ কৰিলে 2 হ'ব আৰু cos স্কুৱেৰ থিটা হ'ব ইয়াতে cos স্কুৱেৰ থিটা sin স্কুৱেৰ থিটা ইকুৱেল টু 1 বুলি 1 পাতি নিদিবা পাতি দিলে আৰু উত্তৰ নাহিব সো তোমালোকে এটা কাম কৰা এই দুইটা টাৰ্ম সিফালে লৈ যোৱাগে এইফালে থাকক 2 cos থিটা sin থিটা 2 cos স্কুৱেৰ থিটা ওচৰলে যাব cos স্কুৱেৰ থিটা আৰু মাইনাস sin স্কুৱেৰ থিটা 2 cos থিটা sin থিটা এইটোৰ পৰা এইটো মাইনাস কৰিলে তোমালোকৰ কি থাকিব cos স্কুৱেৰ থিটা এপিনে থাকিব sin স্কুৱেৰ থিটা এটো তোমালোকে ভালকে মন কৰাচোন এটো কি ফৰ্মুলা পাও a স্কুৱেৰ মাইনাস b স্কুৱেৰ ফৰ্মুলা হয়নে a plus b a minus b সূত্ৰটো তোমালোকৰ ইয়াত মানে এপ্লাই হ'ব 2 cos থিটা sin থিটা এটো হ'ব cos থিটা plus sin থিটা আকৌ cos থিটা minus sin থিটা ঠিক আছে এটা 2 cos থিটা sin থিটা এটা ভালকে মন কৰাচোন cos থিটা sin থিটা ৰিজাল্টটো কি হয় √2 cos থিটা গতিকে এইটো বদলি হ'ব √2 cos থিটা into cos থিটা minus sin থিটা ধৰিব পাৰিছা না তোমালোকে যে এই যে মই আন্ডাৰলাইন কৰিছো cos থিটা plus sin থিটাৰ এটা ৰিজাল্ট আছে এই ৰিজাল্ট মানে আমি কৰি থকা অংকটো তোকে মেইন অংকটো যেটো কৰি আছো তাৰ ওপৰতে লিখা আছে যে cos থিটা sin থিটাটোকে তো আমি তো স্কয়াৰ কৰিছিলো তাৰ ৰিজাল্ট আছে যে cos থিটা plus sin থিটা ইলে √2 cos থিটা তোলা দুইফালে cos থিটা তোমালোকে কেনসেল কৰা এটা কি হ'ব এই 2 টো থাকিলে এই √2 টো ইয়াৰ তললৈ লৈ আহা আৰু এপিনে থাকিব কি sin থিটা এপিনে থাকিব cos থিটা minus sin থিটা তোমালোকে এটা কথা জানা 2/√2 মানে হ'ব আমি 2 টো কেনেকৈ লিখিম 2 টো আমি লিখিম √2 into √2 তলৰ √2 টো আগৰ পা আছে গতি এটো কেনসেল কৰিলো গতিকে √2 হয় এটা তোমালোকে মন ৰাখিবা 2/√2 মানে কি হ'ব জাস্ট √2 sin থিটা ইকুৱেল টু cos থিটা minus sin থিটা গতিকে তোমালোকৰ উত্তৰ ওলালে cos থিটা minus sin থিটা cos থিটা minus sin থিটা সাইড টু চেঞ্জ হ'লে একো ভুল নহয় তে √2 sin থিটা গতিকে প্ৰুফ আৰু বেলেগ মেথড আছে এবু মেথড 3-4টা মেথড আছে গতিকে মই ভাবিছো তোমালোকে এটোৱে তোমালোকৰ কাৰণে ইজি হ'ব গতিকে এটো মেথডে কৈলো যে দুইফালে স্কয়াৰ কৰিবা স্কয়াৰ কৰি স্কয়াৰ টাৰ্ম দুটা ইফালে লৈ যাবা কিন্তু 1 নিলিখিবা 1 লিখিলা আৰু উত্তৰটো তোমাৰ নাহিব সো cos 2 cos স্কয়াৰ পা cos স্কয়াৰ মাইনাস কৰিলে cos স্কয়াৰ এটোক আকৌ a স্কয়াৰ মাইনাস b স্কয়াৰ ফৰ্মুলা বুলি তুমি যদি ভাবি লোৱা ভাবিব পাৰিবাও গতিকে a plus b a minus b হ'ব আৰু এই ৰিজাল্টটো ইয়াৰ ৰিজাল্টটো এইটো ইয়াৰ পাছাই বহাই দিলো সবা তোমালোকৰ যদি ভাল লাগিছে এটো মেথড তোমালোকে কৰিব পাৰিবা মাত্ৰ 2/√2 মানে কি 2 মানে √2 সেই কথাটো জানিলে হৈ গল ঠিক আছে 8 নম্বৰ তোমালোকৰ এটো কি আছিল 8 নম্বৰ 1 আছিল সো 8 নম্বৰ 1 ৰ সমাধান তোমালোকক দি দিলো নেক্সট আমি 8 নম্বৰ 2 টো কৰিম 8 নম্বৰৰ 2 টো 8 নম্বৰ 2 আছে যে যদি sin থিটা sin স্কয়াৰ থিটা ইকুৱেল টু 1 হয় হা দিয়া আছে given sin থিটা plus sin স্কয়াৰ থিটা ইকুৱেল টু 1 বুলি দিয়া আছে ইয়াৰ পৰা আমি সহায় লৈ পেলাই প্ৰুফ কৰিম কি প্ৰুফ কৰিম যে এবাৰ ৰিজাল্টটো অনুপাতটো কিন্তু cos আৰু cos টু দি পাৱাৰ 4 থিটা ইকুৱেল টু 1 ঠিক আছে তে এইটো আমি আমাৰ প্ৰুফ কৰিব লগিয়া ফাইনাল ৰাখি গতিকে ইয়াতে আছে sin এতিয়া তোমালোকে চাবা দেই কামবোৰ সহজ অকমান ভালকে মনোযোগ দিলে পাই যাবা যে sin স্কয়াৰটো মই ৰাখি দিলো 1 ৰ পিছফালে এটো তোমালোকৰ এনেকে মাইনাস কৰি লৈ গলো না এটো কোনটো নিলে ভাল হ'ব এই sin থিটাটো ৰাখি দিও sin স্কয়াৰ থিটাটো তোমালোকৰ সিফালে লৈ যাও কোনটো লৈ গলো sin স্কয়াৰ থিটাটো লৈ গলো এতিয়া sin থিটাটো মই যদি এটা ৰাখি দিও এটো 1 - sin স্কয়াৰ থিটা মানে কিমান হ'ব cos স্কয়াৰ থিটা হ'ব cos স্কয়াৰ থিটা হ'ব এটা মই দুইফালে স্কয়াৰ কৰি দিও এটো পাই আনসাৰ এটো ডাইৰেক্ট উলিয়াই দিব পাৰি এটো তুমি লেফট হ্যান্ড সাইড নিলিখিলেও হ'ব মই কল নহয় বহুত মেথড আছে এবু কৰা এটোকে মই আকৌ কি কৰিলো বৰ্গ কৰি দিও স্কয়াৰিং
এইটো হ'ব কিমান হ'ব এনেকৈ দি দিয়া এবাৰ এনেকৈ দি দিয়া তেতিয়া বেছি সুবিধা হ'ব স্কুৱেৰিং বোথ সাইড এইটো হ'ব তোমালোকৰ cos স্কুৱেৰ থিটা হোল স্কুৱেৰ অন স্কুৱেৰিং বৰ্গ কৰি এই বৰ্গ কৰিছোঁ বৰ্গ কিয় কৰিলোঁ পাৱাৰ 2 4 লৈকে আছে হয় না স্কুৱেৰ কৰিলেহে আৰু তেনেকুৱা 2 4 ইভেন নাম্বাৰবোৰ আহিব এইটো হ'ব তোমালোকৰ sin স্কুৱেৰ থিটা এইটো হ'ব cos টু দি পাৱাৰ 4 থিটা সো তোমালোকৰ এটা ৰিজাল্ট আহিয়ে গ'ল আৰু এটো আহিব লাগে এতিয়া sin স্কুৱেৰ থিটা মানে কি আছিল 1 - cos স্কুৱেৰ থিটা গতিকে উত্তৰ ওলাল নে বাৰু এটো ইটো সাইডে লৈ যোৱা এফালে 1 থাকিব মাইনাস তো ইফালে গলে প্লাস হ'ব তে cos স্কুৱেৰ থিটা প্লাস cos টু দি পাৱাৰ 4 থিটা সো cos স্কুৱেৰ থিটা cos টু দি পাৱাৰ 4 থিটা আহিল ইকুৱেল টু 1 জাস্ট ৰিভাৰ্স কে তুমি লিখি দিয়া cos স্কুৱেৰ থিটা প্লাস cos টু দি পাৱাৰ 4 থিটা ইকুৱেল টু 1 প্ৰমাণ কৰা হ'ল বেছি নম্বৰ নাহিব মোস্টলি এটো 2 নম্বৰ অংকৰে হয় তে তোমালোকৰ অংকটো সমাধান দিলো আমাৰ প্ৰশ্ন এটা কমি আহি আছে 10 নম্বৰ প্ৰশ্নলৈকে 9 টো তোমালোকৰ যেটো এমসিকিউ হয় তে 9 নম্বৰ প্ৰশ্নটো আমি হাতত লৈছো 9 নম্বৰ প্ৰশ্নটো তোমালোকে এতিয়া চাবা 9 নম্বৰ দিয়া আছে ইয়াতে কৈছে যে তলত দিয়াবোৰ শুদ্ধটোটো বাছি উলিয়া sin থিটাক প্ৰকাশ কৰিব পাৰি মানে ইয়াতে কেবাটাও তোমালোকক দি থোৱা আছে কোনবিলাকে মানে sin থিটা বুজাইছে একচুয়ালি sin থিটা বুজোৱাটো লাগে এটা আটো p বুলি দিয়া আছে 1 / cosec থিটা বুলি দিয়া আছে এটো q দিয়া আছে 1/√1 + tan স্কয়ার থিটা r বুলি দিয়া আছে √1 + cot স্কয়ার থিটা s বুলি দিয়া আছে 1/1 + cot স্কয়ার থিটা এটা 1 / cosec থিটা মানে sin থিটা গটিকে তোমালোকে এই প্ৰথমটো হয় যে আমাক sin থিটা কোনে দিব sin থিটা দিব 1 / cosec থিটাই দিব এটো কি হয় চাওচোন তো 1 + cot স্কয়ার থিটা মানে 1 + tan স্কয়ার থিটা মানে sec স্কয়ার থিটা 1/sec স্কয়ার বকুল 1/sec হ'ব sec মানে এটো cos থিটা হ'ব এটো তোমালোকৰ নহয় এটো 1 + cot স্কয়ার থিটা মানে cosec স্কয়ার থিটা cosec স্কয়ার থিটা ঠিক আছে এটা cosec স্কয়ার থিটা কার বদলি পালো 1 + cot স্কয়ার আর cosec স্কয়াৰৰ স্কয়ার ৰুট কিমান হ'ব 1 / cosec 1 / cosec মানে কিমান হ'ব sin থিটা গটিকে p আৰু r এ বুজাইছে বলে বাকিবোৰ নাচালেও হৈ গল আৰু এটো 1 + cot স্কয়ার থিটা মানে cosec স্কয়ার থিটা cosec স্কয়ার থিটা মানে 1 / cosec স্কয়ার থিটা মানে 1 / cosec স্কয়ার থিটা মানে এটো sin স্কয়ার থিটা গটিকে sin থিটা কথাহে কৈছিলে তে sin থিটা p আৰু r এ দিব সো তোমালোকৰ c টো শুদ্ধ হ'ব দেই তোমালোকৰ অপচন c p আৰু r সত্য p আৰু r হ'ব সত্য এটো p এটো r কাৰণ মই কৰি পেলাই দেখাই দিছো ৰিজাল্টটো সেম হলে তোমালোকৰ কথাটো শুদ্ধ আহিব গটিকে এতিয়া ফাইনেল প্ৰশ্ন 10 নম্বৰ প্ৰশ্ন এতিয়া তোমালোকৰ সমাধান আগবঢ়াইছো তে 10 নম্বৰ প্ৰশ্নটো তোমালোকক কি দিছে যে কলম 1 স্তম্ভ 1 আৰু স্তম্ভ 2 ৰ লগত কিছুমান ৰিজাল্ট তোমালোকৰ দি থৈছে ৰিজাল্ট বিলাক মিলাব লাগে কোনটো কাৰ লগত হ'ব কলম 1 ত কি দিছে কলম 2 ত কি দিছে প্ৰথমতে চাই লোৱা ইয়াতে p বুলি দিছে ইয়াতে কৈছে 1 / cos স্কয়ার থিটা q দিছে 1 - cos স্কয়ার থিটা r ত দিছে 1 / sin স্কয়ার থিটা তাৰ পিছত ইয়াতে দিছে 1 + cot স্কয়ার থিটা 2 নম্বৰ দিছে 1 + tan স্কয়ার থিটা 3 নম্বৰ দিছে 1 / cosec স্কয়ার থিটা ঠিক আছে এতিয়া তোমালোকে বস্তুটো চোৱা 1 / cos স্কয়ার মানে হল sec স্কয়ার থিটা তে sec স্কয়ার থিটা মানে কি 1 + tan স্কয়ার থিটা এটা ফর্মুলা আছে যে sec স্কয়ার থিটা মানে কি স্কয়ারত থাকিব লাগিব দেই sec স্কয়ার থিটা মানে কি 1 + tan স্কয়ার থিটা গটিকে তোমালোকে গম পালা যে p টো কাৰ লগত মিলিছে 2 নম্বৰ 1 + cos স্কয়ার থিটা মানে এটো কিমান হ'ব sin স্কয়ার থিটা
এইটো তোমালোকৰ কি হ'ব sin স্কুৱেৰ থিটা গতিকে কিউটোৱে কি বুজাইছে কিউটোৱে তোমালোকৰ 3 বুজাইছে ঠিকে আছে আৰু ফাইনালি থাকি যোৱাটোতো এইটোৱে বুজাব কাৰণ এইটো কি হ'ব তোমালোকৰ cosec স্কুৱেৰ থিটা cosec স্কুৱেৰ থিটা মানে 1 প্লাছ cot স্কুৱেৰ থিটা গতিকে আৰে কি বুজাব তোমালোকৰ 1 বুজাব গতিকে অপচন তোমালোকৰ 8 উত্তৰটো হ'ব দেই 8 তোমালোকৰ দিয়া আছে P2 Q3 R1 এনেকৈ তোমালোকৰ তলে তলে তাৰ কোনগিটা নাম্বাৰ লগত মিলিছে দি থোৱা আছে গতিকে 231 তোমালোকে পাই গলা ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ত্ৰিকোণমিতি একচুয়ালি অনুশীলনী সম্পূৰ্ণ কৰিলো কিন্তু অনুশীলনী এতিয়াও আমি সম্পূৰ্ণ বুলি ক'ব বিচৰা নাই যেটো ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ মানে সাম এপ্লিকেশন অফ ত্ৰিকোণমিতি ভিডিওটো তোমালোকক দিব লাগিব তাতো তোমালোকৰ কিছুমান আছে যে ত্ৰিকোণমিতি আগতে আছিল মাজতে 2021 পা এই চেপ্টাৰটো আকৌ উঠাই দিয়া কৰিলে উঠাই দি মাজতে 4 বছৰমান নাই আকৌ এটা 2026 ত আকৌ নতুনকে দিছে এইবোৰ বহা দুটা হৈ থাকে আৰু গতিকে হেতু এটা ভাল অনুশীলনী তাৰপা মাত্ৰ এটা প্ৰশ্ন তোমালোকৰ আহিব হয় 3 বা 4 মাৰ্কস গতিকে অনুশীলনীটো মই নিশ্চয় কৰি দিম গতিকে তোমালোকৰ 8.4 লৈকে সম্পূৰ্ণ কৰি দিলো গতিকে ভিডিওবোৰ থকা প্ৰশ্ন ভালকৈ চাবা কমেন্ট এটা আশা কৰিলো হেকত লাইক এটা দিবলৈ নাপাহৰিবা